নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো। আজি এক জ্বলন্ত বিষয় আপোনালোকৰ সন্মুখত উত্থাপন কৰিব বিচাৰিছো। অসমৰ বিদেশী সমস্যা এটা দীৰ্ঘদিনীয়া সমস্যা, তাক কোনো নুই কৰা নাই আৰু এই বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত এনআৰসি কামো চলি আছে। দীৰ্ঘদিনীয়া দাবী আছিল দল সংগঠনসমূহৰ এটা প্ৰক্ৰিয়া চলি আছে এনআৰসি প্ৰক্ৰিয়াত, কিন্তু সমান্তৰালভাৱে বিভিন্ন সময়ত কিন্তু দেখা গৈছে যে বিদেশী বুলি একাংশ ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে। এই সামগ্ৰিকভাৱে প্ৰক্ৰিয়াটো ইমান জটিল কিয় আজিৰ তাৰিখত এনেকুৱা ধৰণৰ গাফিলতি থাকি যায় কামত, যাৰ বাবে এগৰাকী ভাৰতীয় নাগৰিকে বিদেশী হিচাপে যন্ত্ৰণা ভুগিবলগীয়া হয়। সেয়া আচলতে দুৰ্ভাগ্যজনক এগৰাকী ভাৰতীয় নাগৰিকৰ বাবে, সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ গণতন্ত্ৰৰ বাবে, সংবিধানৰ বাবে। বিগত সময়ছোৱাত দেখিবলৈ পাইছিলোঁ কিছুদিন পূৰ্বে মহম্মদ ছানাউল্লাৰ প্ৰসংগটো সজোৰে উত্থাপিত হৈছিল। তেখেতে ভাৰতীয় সেনাবাহিনীত কৰ্মৰত আছিল আৰু তাৰ পিছত বিদেশী হিচাপে চিনাক্ত কৰা হৈছিল, আনকি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল। তাৰপিছত অৱশেষত জামিনত মুকলি হৈছে। কিন্তু আন এগৰাকী মহিলা জীৱনৰ বিয়লি বেলাত 58 বছৰ বয়সত তেখেতক বিদেশী বুলি চিনাক্ত কৰা হৈছিল বিদেশী ন্যায়াধিকৰণে তাৰপিছত পৰৱৰ্তী সময়ত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ল, কোকৰাঝাৰ ডিটেনশ্যন কেম্পলৈ। কিন্তু 3 বছৰ পিছত প্ৰমাণিত হ'ল যে সেই মহিলাগৰাকী বিদেশী নাছিল আৰু তাৰপিছত মুকলি আকাশৰ তললৈ আহিল। কিন্তু প্ৰশ্ন হ'ল 3টাকৈ বছৰ যে জীৱনৰ হেৰুৱালে, সেই বছৰকেইটাৰ প্ৰতিটো দিন কোনে উভতাই দিব? আচলতে এগৰাকী ভাৰতীয় নাগৰিকে বিদেশী হিচাপে যন্ত্ৰণা কিয় খাবলগীয়া হয়, যন্ত্ৰণাই নহয় সেই শাস্তি কিয় ভোগ কৰিবলগীয়া হয়? আচলতে কাৰোবাত নহয় কৰবাত গাফিলতি আছে, যি গাফিলতিৰ ফল অইনে ভোগ কৰিছে। এনে এক জ্বলন্ত উদাহৰণ আজিৰ তাৰিখত এই বাস্তৱটো উপলব্ধি কৰাৰ প্ৰয়োজন আহি পৰিছে। আচলতে যিসকল বিদেশী আইনে ব্যৱস্থা ল'ব তাত কাৰো একো ক'বলগীয়া নাই, বিভিন্ন দল সংগঠনে নিজৰ নিজৰ মতামত ব্যক্ত কৰিছে। কিন্তু যিসকল স্বদেশী তেওঁলোকে বিদেশী হোৱাৰ যন্ত্ৰণা কিয় বহন কৰিব? সেয়া নিঃসন্দেহে ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত, আৰু সংবাদ মাধ্যমৰ ফালৰ পৰা সেই প্ৰশ্ন আমি সজোৰে উত্থাপিত কৰিব এইবাবেই বিচাৰিছোঁ কাৰণ আজিৰ ষ্টুডিঅ'ত সেইগৰাকী মহিলা উপস্থিত আছে যিগৰাকী মহিলাই 3টাকৈ বছৰ বিদেশী হিচাপে, স্বদেশী হৈও বিদেশী হিচাপে কাৰাৰুদ্ধ জীৱন যাপন কৰিবলগীয়া হ'ল। সেইগৰাকী মহিলা যাৰ নাম মধুবালা মণ্ডল। আজি মধুবালা মণ্ডল আমাৰ মাজত উপস্থিত আছে, তেখেতক আমি স্বাগতম জনাম। আচলতে তেখেত যথেষ্ট ভাবুক হৈ পৰিছে। 3টাকৈ বছৰ তেখেতে একো গমেই নাপালে তেখেতক কিয় লৈ যোৱা হ'ল ডিটেনশ্যন কেম্পলৈ, কি অপৰাধ আছিল তেখেতে বাস কৰি আছিল, দৈনন্দিন জীৱন যাত্ৰা অব্যাহত ৰাখিছিল। কিন্তু হঠাৎ তেখেতক নটিচ আহিলে, পুলিচ আহিলে, বিদেশী বুলি কোৱা হ'ল। তেখেতে কিবা এটা উপলব্ধি কৰাৰ আগত তেখেতক লৈ যোৱা হ'ল ডিটেনশ্যন কেম্পলৈ। 3টাকৈ বছৰ তাত পাৰ কৰিলে আৰু তাৰপিছত মুকলি আকাশৰ তলত আহি আমি দেখিছোঁ, সেই দৃশ্যও দেখিছে, কালি ঘৰখনত সোমাই উচপি উঠিছিল। আচলতে নিম্ন শ্ৰেণীৰ বুলি মই এইটো কৈছোঁ, শ্ৰেণী বিভাজন নহয়, নিম্ন আয়ৰ কথা কৈছোঁ। সেই ধৰণৰ লোকসকলৰ সমস্যা কিন্তু বিভিন্ন সময়ত হোৱা দেখিবলৈ পোৱা যায়। যথাসময়ত আইনৰ সহায় কি ধৰণে পাইছিল সেয়াও এক প্ৰশ্ন চিহ্ন। আমি সেই প্ৰশ্ন উত্থাপন কৰিম আজিৰ তাৰিখত। কিন্তু তেখেত আজি নিজে উপস্থিত আছে ষ্টুডিঅ'ৰ মজিয়াত, এইগৰাকী মধুবালা মণ্ডল, যিয়ে 3টাকৈ বছৰ হেৰুৱালে, স্বদেশী হৈও বিদেশীৰ নাম ল'লে, যন্ত্ৰণা ল'লে, শাস্তি বহন কৰিলে কাৰ ফলৰ বাবে? তেখেতে আজি কৈ যাব তেখেতৰ সেই সমগ্ৰ তথ্য, সেই আঁৰৰ কাহিনী, ডিটেনশ্যন কেম্পত কি ঘটিছিল। আমি আচলতে সকলোৱে শুনি যাওঁ ডিটেনশ্যন কেম্পৰ কথা, কিন্তু আচলতে কি ডিটেনশ্যন কেম্পত কি চলে? বিভিন্ন সময়ত মানৱ অধিকাৰ খৰ্ব হোৱাৰ কথাটো আছে, সেই প্ৰসংগ আহে, বিভিন্ন প্ৰসংগ আছে। কিন্তু তেখেতৰ পৰা যিমান দূৰ সম্ভৱ আমি জানিবলৈ চেষ্টা কৰিম। মই তেখেতক স্বাগতম জনাইছোঁ। লগতে তেখেতৰ কন্যা উপস্থিত আছে, ফুলবালা মণ্ডল তেখেতৰ নাম। অতি দুৰ্ভাগ্যৰ কথা, তেখেতে মুখেৰে কথা ক'ব নোৱাৰে। আচলতে মুকবধিৰ বিশেষভাৱে সক্ষম তেখেত, কিন্তু তেখেত এইবাবেই আমাৰ মাজত উপস্থিত আছে, ফুলবালা মণ্ডল, যে যেতিয়া মাতৃক লৈ যোৱা হৈছিল তাত আচলতে ইমানেই দুখজনক এটা ঘটনা যে মধুবালা মণ্ডল আৰু ফুলবালা মণ্ডল, মাতৃ আৰু কন্যা দুয়ো একেলগে আছিল। কিন্তু হঠাৎ মাতৃক বিদেশী বুলি লৈ যোৱা হ'ল ডিটেনশ্যন কেম্পলৈ, আৰু কন্যা যি মুকবধিৰ কন্যা, সেই কন্যা কিন্তু অকলে থাকিবলৈ লগা এটা পৰিৱেশৰ সৃষ্টি হ'ল। 3টাকৈ বছৰ কটাইছে, সেই যন্ত্ৰণা কটাইছে। আৰু এইগৰাকীয়ে ফুলবালা মণ্ডল আজি ৰাইজৰ ওচৰত আমি দেখুৱাইছোঁ যে 3টাকৈ বছৰ তেখেতে গমেই নাপালে, মুখেৰে কথা ক'ব নোৱাৰে, মাতৃক লৈ গ'ল ডিটেনশ্যন কেম্পলৈ বিদেশী বুলি, যি ইয়াতে জন্মগ্ৰহণ কৰিছিল, যাৰ পৰিচয় আছিল, আৰু অৱশেষত প্ৰমাণো হ'ল যে তেখেত বিদেশী নহ'ল, কিন্তু হঠাৎ লৈ গ'ল। তাৰপিছত কেনেকৈ 3টাকৈ বছৰ পাৰ কৰিছে আচলতে ভুক্তভোগীয়েহে জানে।
মই পুনৰবাৰ কিন্তু এটা কথা কৈছোঁ, বিদেশীৰ বাবে আইনে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সংবিধানত যি ব্যৱস্থা আছে, তাত আমাৰ একো দ্বিমত নাই। বৰঞ্চ আমি বিচাৰোঁ বিদেশীয়ে যি আইনমতে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু সমান্তৰালভাৱে একে প্ৰশ্ন আছে, স্বদেশী কিয় বিদেশী হ'ব, কিদৰে হ'ব? তাৰ লগতে মই স্বাগতম জনাইছোঁ, আজি আমাৰ মাজত উপস্থিত আছে অজয় ৰায়, তেখেত সমাজকৰ্মী এই অঞ্চলটোৰে, তেখেতো এই ঘটনাটোৰ লগত জড়িত, ঘটনাটো সম্পৰ্কে জানে, তেখেতে জনাব। লগতে উপস্থিত আছে নাথুৰাম বাৰৱে, তেখেতে BTC বেংগলী ফেডাৰেশ্যনৰ চিৰাং জিলাৰ উপদেষ্টা, আপোনালোকক স্বাগতম জনাইছোঁ। আৰু লগত আমাৰ উপস্থিত আছে ভাস্কৰদেৱ কোঁৱৰ, জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ভাস্কৰদেৱ কোঁৱৰক স্বাগতম জনাইছোঁ। এটা জটিল বিষয় আৰু সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ এটা প্ৰসংগ, কাৰণ NRC হৈ আছে এফালে, তাৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়ক আছে, কিন্তু তাৰ মাজে মাজে যি ধৰণৰ বিদেশী বুলি প্ৰেৰণ কৰা হয় ডিটেনশ্যন কেম্পলৈ, সেই সম্পৰ্কে আচলতে বিভিন্ন জটিল প্ৰশ্ন, জটিল সময়, আৰু সেই সময়ছোৱাত সামগ্ৰিকভাৱে এটা সমাধানৰ প্ৰয়োজন, মুকলিকৈ কথা পতাৰ প্ৰয়োজন। কিন্তু যিটো এই দুখৰ কাহিনী, আচলতে মধুবালা মণ্ডলে কিমান দূৰ কথা ক'ব আপোনালোকৰ সন্মুখত, কাৰণ এটা 3 বছৰ ধৰি সেই যন্ত্ৰণা ভুগি আহিছে। মই তথাপি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি যদি শুনিছে, মধুবালা মণ্ডলৰ ওচৰলৈকে আহিব বিচাৰে, আপুনি সহায় কৰি দিয়ক তেখেতক। কি কৰে আপুনি উত্তৰ দিন। আপুনি শুনি যাব, মই কি ক'ম। আপুনি যোৱাকালি ওলাই আহিছে কেম্পৰ পৰা, ওলাই আহিছে ডিটেনশ্যন কেম্পৰ পৰা। আপুনিতো গমেই নাপালে, আপোনাক কিয় লৈ গৈছিল আপুনি গম পায় নেকি? আপোনাক কিয় লৈ গৈছিল, কেতিয়া লৈ গৈছিল? পুলিচে নিছে। কি বুলি কৈছিল আপোনাক? মধুমালা দাস করে নিছে। আপোনাক মধুমালা দাস বুলি কৈছিলে? আপুনি গমেই আমি কই নাই, আমার নাম মধুমালা মণ্ডল, ওরা দাস করে নিছে। আপোনাক এদিনতে আহি লৈ গ'ল নেকি, নে আহিছিল কেইদিনমান পুলিচ? একদিনে আহিছিল না পুলিচ? একদিনে আহিছে আৰু আপোনাক উঠাই লৈ গ'ল? আপুনিতো গমেই নাপালে, আপোনাক বিদেশী বুলি কৈছিল? কাম করে ভাত খাই। আপুনি কি কৰে? কাম কৰি ভাত খায়? বস্তিতে কাম করি। ক'ত কাম কৰে? বস্তিত হাজিৰা কৰে, দিন হাজিৰা কৰিছিল। তাৰপিছত হঠাৎ পুলিচ আহিলে, আপোনাক বিদেশী বুলি কয়। আপোনাৰ লগত আপোনাৰ ছোৱালী থাকে, আপোনাৰ দুগৰাকীয়ে থাকে। সেই ঘৰখন আমি দেখিছোঁ, সেই ঘৰখনৰ আমি ছবিও দেখুৱাব বিচাৰিম, আমাৰ লগত আছে ঘৰৰ ছবি। চিৰাঙত ঘৰ মধুবালা মণ্ডলৰ যিটো ঘৰৰ ছবি, এই ঘৰখনে আচলতে আমি দৰ্শকক দেখুৱাইছোঁ। এটা সৰু ঘৰ, সেইবাবে মই কৈছোঁ নিম্ন আয়ৰ মধুবালা মণ্ডল, আচলতে নিম্ন আয় মানে অতি নিম্ন আয়ৰ, দিন হাজিৰা কৰি পেট প্ৰৱৰ্তন কৰে। কিন্তু হঠাৎ পুলিচ আহিব, ক'ব যে আপুনি বিদেশী, আৰু তাৰ পৰা উঠাই লৈ গৈ 3টাকৈ বছৰ বন্দিত্বৰ জীৱন কটাবলৈ বাধ্য কৰা হ'ল। কাৰ বাবে? কি ভুল আছিল এইগৰাকী মধুবালা মণ্ডলৰ? ন্যায়ালয় যুঁজ কৰাৰ সামৰ্থ্য বাৰু এইগৰাকী মধুবালা মণ্ডলত থাকিবনে সেই মুহূৰ্তত, যিগৰাকী মধুবালা মণ্ডলে দিন হাজিৰা কৰি মুকবধিৰ কন্যাৰ লগত জীৱন যাপন কৰিছিল? আৰু কি মনত আছে আপোনাৰ? সেইদিনাখনৰ পৰা আপুনি গুচি গ'ল? জেলখানাৰ মধ্যে আমাৰ মতন জেলত লৈ গ'ল বিদেশী আৰু মেলা মানুষ আছে। বিদেশী মানুষ আৰু মেলা মানুষ আছে। আৰু মানুষ আছে? আপোনাক তাত লৈ গৈ জেলত থাকিলে ইমান দিনে? তাৰপিছত আপোনাক লগ কৰিবলৈ কোন গৈছিল? আমি তো চিন্তা করছি যে আমার তো কেউ নাই, আমার বেটা নাই, পুত্র নাই, একটা বেটি আবরা, আমার বোন এইখানেই মরণ হবো, আমি এটা ভাবছি। আপোনাৰ ঘৰ ক'ত আছিল? তাতেই ঘৰ আছিলে? এক নগে, আমার ভাইয়ের নগেই ঘৰটো? আপোনাৰ দেউতাৰ ঘৰ ক'ত আছিল? বাবাৰ ঘৰ ক'ত আছিল? এক জায়গাতে, একে জেগাতে আছিল? অল্প ফাঁকে ফাঁকে। আপোনাৰ ভাই আছিল? ভাই আছে। ক'ত আছে এতিয়া? তাতেই আছে। তাতেই বাড়ির লগেই। তাতে আছে। আপুনি জন্ম ক'ত হৈছে? তাতেই জন্ম হৈছে? বিষ্ণুপুৰী জন্ম। বিষ্ণুপুৰতে জন্ম হৈছে। আপোনাৰ স্বামী আছিল? স্বামী ওচৰতে ঘৰ? আমার বাপের বাড়ির নগেই বিয়ে হয়েছিল। আচ্ছা। এই একটা আটি বস্তি। আপোনাক লৈ যোৱা বুলি আপোনাৰ ভাইয়ে গম পাইছিল নে? আপোনাৰ ভাইয়ে গম পাইছিল য'ত ওচৰত আছিল? আমার ভাইয়ে জানে। সকালে ঘুমাচ্ছানো উঠছি। আপুনি কি ভাবিছিল যেতিয়া জেলত আছিল আপুনি, সেই য'ত আপোনাক লৈ যোৱা হৈছিল, আপুনি ভাবিছিল নে আকৌ ওলাই আহিব পাৰিব বাহিৰত? এনেকৈ ওলাই আহিব পাৰিব বুলি ভাবিছিল? আপনি যখন বাইরে জেলে ওটা ভাবছিলেন কি আপনার কেউ বাইরে করে আনবো? না, ভবাই নাছিল? আপুনি ভাবিছিল আপুনি তাতেই থাকিব লাগিব? সকালে উঠে আমি বাইরে বেরিয়েছি। আপনি যখন জেলে আসলেন না, তখন কি ভাবছেন যে আপনি আবার কোনদিন বাইরে বের পারবেন? আমি এটা ভাবি নাই, ভাবা নাই। খালি ভগবান ডাকছি, রাত দিন সব সময় ভগবানের ডেকে থাকছি, ভগবান তুমি উদ্ধার করো আমার। সেই সময় মতো যে অজয় রায়
যে হাজির হয়েছে এই অজয় রায় এই যে আমার বের করে নিয়েছে ভগৱানকে কৈ আছিল আপুনি তাত আৰু কি আপোনাক কি কয় খোৱা লোৱা আপুনি ঠিকমতে পাইছিল খাওয়ানো ভালো নাই ভাল নহয় না কি কয় ভাত কাঁচা থাকে ভাত কেঁচা হ্যাঁ সবজি সবজি কাঁচা থাকে চব্জিও কেঁচা ডাল বাটার মার দিয়ে মিশিয়ে ডাল রান্ধে রং গুঁড়া দিয়ে রং করে দেয় আৰু খাব পাৰি না। থকাটো ক'ত আছিল ফালিয়া দিই থাকবার কই দিছিল থাকার জায়গা দিল থাকা থাকা ঘরের ভিতরে দিচ্ছে ভিতৰে দিছিলে তাতে কালা কম্বল হুম ওই মাটির মধ্যে বিছনা করে একটা ঘরে কতজন মানুষ থাকতো একটা ঘরের মধ্যে 50-60 করে মানুষ 50-60 জন মানুহ একেলগে আপোনালোকে ভিতৰত থাকে হ্যাঁ খোৱাৰ কাৰণে কেঁচা থাকে ভাত কেঁচা আর দাইল বেলেগ কেঁচা বেলেগ চব্জি ঘরে কেঁচা বহুত মানুষ আছে আপোনাৰ ছোৱালীলে মনত পৰিছিল নাই তেতিয়া আপুনিতো ভাবিছে যে অকলে গুচি আহিল ছোৱালীটো অকলে আছে মনত পৰিছিল নে মনে পড়ছে মনত পৰিছে মনে পড়ছে খালি আমার ছোৱালীৰ এই কথা কওঁতে কান্দিছে বেটি আর বেন দেখা পারব না আৰু দেখা নাপাম বুলি এই ভাবিছিল জেলেইবেন আমার জীবন শেষ তাৰপিছততো দেখা পালে আচলতে কালি দেখা পালে হ্যাঁ কালকে দেখা পাই আমার মনটা খুব শান্তি নিচ্ছে আপোনাৰ মনত পৰিয়ে আছিল আগতে মনে করেই থাকছে আপোনালোকে নিজে অনুভৱ কৰিব পাৰিছে আচলতে সেইগৰাকী মহিলা এই মুহূৰ্তত আৱেগিক হৈ পৰিছে হোৱাৰে কথা স্বাভাৱিক কাৰণ তেখেতে নিজেই কৈছে দিন হাজিৰা কৰি জীৱন যাপন কৰিছিল মুকবধিৰ কন্যা তাৰপিছত হঠাৎ পুলিচে লৈ গ'ল খবৰ পালে তেখেত বিদেশী নিজেও আচৰিত আচলতে গমেই নাপালে বিদেশী নে কি তেখেতে হয়তো একো উপলব্ধিয়ে কৰিব নোৱাৰে আপুনি গম পাইছিল নে আপুনি আপোনাক কিয় লৈ গৈছিল তেতিয়া পুলিচে আমার কাছে যে মাসি আপনার পানবাড়ি অফিসে ডাকছে অফিসে মাতিছে পুলিচে অফিসলৈ মাতিছিল অফিসে ডাকছে তাৰপিছত আপোনাক লৈ গ'ল তখন আমার বাড়ির লগে একটা মানুষ থাকে সকালে কইছি যে দিদি এরকম তে পানবাড়ি থানে পুলিশ এসে আমার তো অফিসে যাবার কয় তাহলে তো ছোট ভাইয়ের নিয়ে যা ছোট ভাইয়ের নিয়ে গেছি আবার আমার দিদি যাই জিজ্ঞাসা করছে যে কোন সময় আহিব কয় 4টার সময় আহিব এই কথাটা কইছে সেই কথাটো কৈছে কিন্তু আপোনাক কিয় নিছিল আপোনাক বিদেশী বুলি কৈছিল গম পাইনে আপুনি কথাটো বিদেশি করে নিচ্ছে সেইটো জানে আপুনি আপুনি বিদেশী হয় নেকি আমি বিদেশি না তো তাৰমানে কথাবিলাক কি আমি অলপ ক'লে খোলাকৈ ক'ব পাৰিম ঘটনাৰ ফেক্ট নাই ঠিক আছে তেখেতৰ পৰা আমি শুনি লৈছোঁ কথাখিনি প্ৰথমতে ঠিক আছে আপুনি কওক কি আছিলে ঘটনাটো তাৰমানে যিদিনা নোটবন্দী হ'ল তাৰে 2-3 দিনৰ পিছৰ ঘটনাটো যিদিনা লৈ গ'ল ৰাতিপুৱা আহিছে ঘৰত ৰাতিপুৱা ঘৰত আহোঁতে পুলিচ আহিছে পুলিচ একেদিনাই আহিছে একেদিনাই আহিছে আৰু তেওঁৰ নামত কোনো নটিচো অহা নাই একো অহা নাই আহিছে অহাৰ পিছত মাতিছে যে পানবাৰী থানাত যাব লাগে তেওঁ লৈ গৈছে আৰু লগতে তেওঁৰ ভাইকটোক লৈ গৈছে হয় যেতিয়া ভাইকটোক লৈ গৈছে ইহঁতে আমাৰ আলহী মানুহ কিন্তু সিহঁতৰ কোনো মোবাইল চোবাইল নাই ওচৰৰ ঘৰৰ ল'ৰা এজনে মোক ফোন কৰিলে দাদা এনেকুৱা এনেকুৱা ঘটনা অমুকক পুলিচে উঠাই ল'লে কিয় বোলে এনেকৈ ডি বৰ্ডাৰৰ কেছ আছে তাৰপিছত মই গৈ আছিলোঁ কাজলগাঁৱত য'ত মানে SP অফিচ তাত গৈ আছিলোঁ তাৰপিছত সেই ভাইকজনো তাতে গৈছে তেওঁক কৈছে যে তেওঁক এই তাতে লৈ যাব SP অফিচত তেওঁ ভাইকটো তাতে ৰৈ আছে মই গৈ দেখা কৰিলোঁ দেখা কৰোঁতে সেই সময়ত কি পইচাও নাই পকেটত নতুন মানে জাষ্ট পইচাবিলাক চেঞ্জ কৰিছে মই 100 না 200 টকাটো দিলোঁ দিয়ে বহুত সময় ৰখিলোঁ কণ্টেক্ট যিহেতু নাই তাৰপিছত তেওঁক কি আমি লগ নাপালোঁ তেনেকৈ ডিটেনশ্যন কেম্পত লৈ গ'ল লৈ যোৱাৰ পিছত কি হ'ল নেক্সট দিনাখন আমি সেই যিটো থানা ডিটেনশ্যন কেম্পত লৈ গ'ল তাৰপিছত আমি লগ নাপালোঁ তাৰমানে তেওঁক আৰু লগ নাপালোঁ তেওঁৰ ভাইকটোক লগ পালোঁ ভাইকটোক লগ পোৱাৰ পিছত মই এই টকাখিনি দি মই বেলেগ কামৰ কাৰণে ওলাই আহিলোঁ তাৰপিছত তেওঁ লগ নাপালে আৰু পিছত নেক্সট দিনাখন আমি বেংগলী ফেডাৰেশ্যনৰ পৰা এটা দল 2-4জন গৈ আমি থানাত কথা পাতিলোঁ কোনো নটিচ নাই একো নাই তেওঁতো নটিচ পোৱাই নাই কাৰণ তেওঁৰ নামত কেছে নাই তাৰপিছত যাই আমি ক'লোঁ যে এনে কথা আপোনালোকৰ কিবা ভুল হৈছে আপোনালোকৰ ভুল হৈছে কাৰণ তেওঁৰ নামত কোনো নটিচ অহা নাই তেওঁ কোনো ডি বৰ্ডাৰো নহয় একো নহয় গতিকে এইটো এটা তদন্ত কৰিব লাগে
তাৰপিছত সেই ওচৰৰ এজন মানুহক মানে কাগজখিনি দি দিলে মোৰ হাতত দিয়াৰ কথা আছিলে কিন্তু তেওঁ লৈ বেলেগ এজন উকিলক দিলে সেই উকিলজনেও মানে ঠগিলে ঠগাৰ কাৰণে কি হ'ল আমি কাগজখিনি প্ৰায় 1 বছৰমান মানে নাপালোঁৱে দেখা নাপালোঁ আমি এনে গৈ পেলাই এছপিক বা আমি অচিক যাই ক'লোঁ তেওঁলোকে কিন্তু কোনো পধ্যেই নামানে নহয় এইজন মধুবালা দাস আৰু তেওঁৰ নামতে কেছ আছে কেছ থকা বুলি ভাবিলে সিহঁতৰ নামত অঁ সেইটো কথা কৈ আছে আপুনি নহয় আপোনালোকৰ ভুল হৈছে কাৰণ যি আচৰিত কথাটো চাওক যিটো কেছ হৈছিলে কেছ হৈছে মধুবালা দাস ৱাইফ অফ মাখন নম দাস আৰু এওঁৰ নাম হ'ল মধুবালা মণ্ডল ৱাইফ অফ ৰমাকান্ত মণ্ডল আচলতে মধুবালা নামটো একে থকাৰ বাবে মধুবালাৰ নামটো একে লগত খেলি মেলি এটা হৈ গ'ল আৰু চিনাক্ত কৰাত ভুল কৰিলে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো কি যিজন মধুবালা দাস ৱাইফ অফ মাখন নম দাস তেওঁ আজিৰ পৰা 20 বছৰমান আগতে মৰিছে সব আটাইতকৈ ডাঙৰ সেইটো ওলাল পিছত ওলাল নহয় সেই পৰিয়ালটো আমি জানো ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে আহিম মই আচলতে যি ধৰণৰ ঘটনা আপোনালোকে অনুমান কৰিব পাৰিছে যিটো প্ৰসংগ উত্থাপিত হৈছে আমি পৰৱৰ্তী সময়ত আমি উত্থাপন কৰিম কিন্তু যি মধুবালাক আপোনালোকে দেখা পাইছে আচলতে সেই মধুবালাৰ নামত গোচৰে নাছিলে অন্য এগৰাকী মধুবালা যি 20 বছৰ আগতে মৃত বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে সেইগৰাকী মধুবালাকে এই মধুবালা বুলি আৰক্ষীয়ে উঠাই লৈ গৈছিল আৰু তাৰপিছত ডিটেনশ্যন কেম্প 3 বছৰীয়া যন্ত্ৰণা এটা চমু বাণিজ্যিক বিৰতি উভতি আহিম মধুবালাৰ সেই কাহিনী পুনৰ আমি শুনিম উভতি আহিছোঁ সবিশেষৰ পৰৱৰ্তী অংশত এটা জ্বলন্ত বিষয় আজি আমি উত্থাপন কৰিছোঁ আপোনালোকৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু সেইগৰাকী হ'ল মধুবালা মণ্ডলৰ আজি সেই কাহিনী যি কাহিনী আচলতে সকলোৱে জনা দৰকাৰ বাস্তৱৰ মুখামুখি হোৱাটো দৰকাৰ এইগৰাকী মধুবালা মণ্ডলক বিদেশী বুলি লৈ যোৱা হৈছিলে 3 বছৰ কাৰাৰুদ্ধ হৈ আছিলে কাৰাবন্দী জীৱন কটাইছিল আৰু 3 বছৰ পিছত মধুবালা মণ্ডল মুকলি আকাশৰ তলত আহিছে আৰু প্ৰাগ নিউজৰ ষ্টুডিঅ'ত আহি আজি কৈছে নিজৰ সেই কথা আচলতে আমিও অবাক হৈ গৈছোঁ সেই কাহিনী শুনি মধুবালা মণ্ডলৰ মই অজয়ৰ প্ৰসংগটো মধুবালা মণ্ডলে উত্থাপন কৰিছিল আপুনি জেলত যোৱা বুলি কৈছিলে ডিটেনশ্যন কেম্প আচলতে ডিটেনশ্যন কেম্প বুলি ক'লে সেই কথাটোও ৰাইজে জনাটো উচিত আচলতে কাৰাগাৰৰ ভিতৰতে ডিটেনশ্যন কেম্প বনোৱা হয় যি ডিটেনশ্যন কেম্প বুলি আমি কওঁ যাক শৰণাৰ্থী শিবিৰ বুলি কওঁ সেই শিবিৰ কিন্তু আচলতে কাৰাগাৰৰ ভিতৰতে এটা বিশেষ কোঠা থাকে অজয়ৰে আপুনি গৈছে নেকি কেম্পলৈ লগ কৰিব গৈছে মই গৈছিলোঁ মই মাজে মাজে যায়ও থাকোঁ মানে যে ছ'চিয়েল ৱৰ্কাৰ হিচাপে মই এইখিনি কাম নিজৰ দায়িত্ব বুলি মই মানি লৈছোঁ আৰু মই যাই থাকোঁ মাজে মাজে তেওঁৰ লগত দেখা কৰিবলৈ গৈছিলোঁ আচলতে আমি গম নাপাওঁ ডিটেনশ্যন কেম্প কিয় কোৱা হয় আচলতে এইখন জেল য'ত নেকি আমাৰ এই বাংলাদেশী ডাউট কৰি পেলাই সন্দেহ কৰি পেলাই যিসকলক তাতে ৰখা হয় তেনেকুৱা বহুতো স্বদেশী মানুহ তেনেকুৱা ডাউট কৰি পেলাই তেওঁলোকে তাতে ৰাখিছে আৰু তাতে একেলগত থাকে ক্ৰিমিনেলসকলো যিসকলে দুষ্কৃতিকাৰী বুলি আমি ক'ব পাৰোঁ তেওঁলোকৰ লগত একেলগত থাকিব লগা হৈছে আজি আপোনালোকে নিশ্চয় শুনিছে যে আমাৰ তাৰে খোৱা খাদ্যৰ ব্যৱস্থাটো কি বহুত দুখ লগা কথা 2016 চনত মই এবাৰ কোকৰাঝাৰ ডিটেনশ্যন কেম্পত গৈছিলোঁ আমি ভাবিছিলোঁ যে মাঘ বিহু আহিলে আমাৰ ঘৰত যেনেকৈ পিঠা পায়সৰ ব্যৱস্থা কৰা হয় আমি সকলোৱে নতুন কাপোৰ চাপোৰবিলাক লওঁ ঠিক তেনেকৈ আমি কেইজনমানে অলপ কালেকশ্যন কৰি পেলাই মানে তাতে আমি অলপ খোৱা লোৱাৰ ব্যৱস্থাটো কৰিম হয়তো তেওঁলোকে আমি লৈ যোৱা বস্তুখিনি খাব নিদিব কিন্তু আমি টকা পইচা দি পেলাই হয়তো সেই ব্যৱস্থাটো কৰিব পাৰোঁ কিন্তু এইখিনি যিখিনি ফৰ্মেলিটি কৰিব লাগে আমি আগুৱাই গৈ পেলাই আকৌ ডিচিৰ তাতে গ'লোঁ ডিচিয়ে কিন্তু সেই পাৰ্মিশ্যনটো আমাক নিদিলে ইয়াতকৈ দুখ লগা কথা হয়তো হ'বই নোৱাৰে ডাইৰেক্ট ডিচিয়ে এনেকুৱা কৈ দিলে আপোনালোকে কিয় বাংলাদেশীসকলক খুৱাব এই কথাটো মোৰ মানে ইমান বেয়া লাগিছে যিটো আমি ক'ব পৰা নাই ভাষাৰে আচ্ছা তাৰপিছত তেখেতৰ মধুবালা মণ্ডলৰ কথাটো কওক তাৰপিছত আপুনি সেই সম্পৰ্কে আমি পাতিম মধুবালা মণ্ডলৰ কথাটো আপুনি যেতিয়া গম পালে আপুনি চিনাকি আছিল নেকি আপোনাৰ নাই মোৰ চিনাকি নাছিল প্ৰায় 1.5 বছৰৰ বেছি হৈ গৈছে তেতিয়া মোক এজন মানে এওঁৰ ভাতিজা সম্পৰ্কীয় ভাতিজা এজনে আমাৰ এওঁৰ গাঁৱৰ লগতে SSB কেম্প এখন আছে তাৰে যিজন অফিচাৰ আছিলে তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক আছিলে
তেওঁ তাতে তেওঁ কুকিঙৰ কাম কৰিছিলে তেওঁৰ ভাতিজাই সেই সময়ত তেওঁ এই আলোচনাটো কৰিছিলে তেতিয়া সেই অফিচাৰজনে মোক মাতি লৈছিলে মাতি লৈ পেলাই মোক ক'লে যে এনে ঘটনা পিছত মই তেওঁলোকৰ ঘৰলৈ আহিলো আহি ঘৰখনত কোনো নাই পিছত মই আশে পাশে সোধাৰ পিছত লগৰ এজন মানে তেওঁ কৈ দিলে এওঁৰ মানে দাদাৰ ঘৰ ইয়াতে আছে তাতে মই গ'লো যোৱাৰ পিছত ডকুমেণ্টছখিনি কোনোবাই লৈ গৈছে ডকুমেণ্টছখিনি নাই অৰিজিনেল যিখিনি ডকুমেণ্টছ আছে এইখিনি নাই তাৰ পিছত মই আনি দিবলৈ গ'লো কেইটামান ডকুমেণ্টছ আনি দিলে বাকি যিখিনি লাগে মই উলিয়াৰ চেষ্টা কৰিলো মই ওলোৱাৰ পিছত মই এইখিনি লৈ আগত থানাত গ'লো থানাত যোৱাৰ পিছত থানাই ক'লে নহয় এইটো মধুবালা দাস হয় মই ক'লো এইটো মধুবালা মণ্ডল হয় গাঁৱৰ মানুহে কৈ আছে যেখন থানাই এৰেষ্ট কৰিছিলে এইখন থানাতে গৈছে এইখন থানাতে গৈছিলো ডকুমেণ্টছখিনি মই দেখুৱাইছিলো তেওঁলোকে কৈছে নহয় আপোনাৰ ডকুমেণ্টছখিনি সঠিক নহয় তাৰপিছত তেনেকে মই চিভিল এছডিঅ ছাৰলৈ গৈছিলো বৰ্ডাৰ ব্ৰাঞ্চত গৈছিলো আমাৰ এএছপি ছাৰৰ আগৰ যিজন এছপি আছিলে তেওঁৰ ওচৰত গৈছিলো কিন্তু আমাৰ কোনো ৰেছপন্স নাছিলে তেওঁলোকে এটা কথাই কৈছিলে যে নহয় এইটো আপোনালোকৰ মানে তথ্যটো ভুল যিখিনি ডকুমেণ্টছ দেখুৱাইছে এইখিনি আচলতে এই মধুবালা মণ্ডলৰ নহয় বেলেগৰ বুলি কৈ দিলে আচ্ছা মই কৈছো নহয় আপোনালোকৰ ক'ৰবাত মিষ্টেক হৈ আছে মই বাৰ বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো কিন্তু এইখিনি কাম তেওঁলোকে কৰিবলৈ আগবাঢ়ি নাহিলে পিছত মই হাইকোৰ্টত আহিলো উকিলৰ লগত কথা পাতিলো কেছখনো দিয়া হ'ল কিন্তু কেছখন হোৱাতে বহুত দেৰি হৈ গ'ল তাৰপিছত আমি আকৌ মানে নতুন আমাৰ চিভিল এছডিঅ ছাৰ আহিলে তেতিয়া মই চিভিল এছডিঅ ছাৰৰ তাতে গ'লো যোৱাৰ পিছত চিভিল এছডিঅ ছাৰক ক'লো ছাৰ এনে ঘটনা এজন নিৰ্দোষী মানুহ এজন বিদেশী নহয় স্বদেশী মানুহ বিদেশী সজাই পেলাই ডিটেনশ্যন কেম্পত ৰাখি থৈ দিছে ইমান দিন হ'ল তেতিয়া তেওঁ মানে গুৰুত্ব সহকাৰে কথাখিনি ল'লে মোক ক'লে তুমি এটা ৰিটেন দিয়া মোক মই লগে লগে ৰিটেন দিলো ৰিটেন দিয়াৰ পিছত তেওঁ মোক ক'লে তুমি এবাৰ এছপিক লগ ধৰা মই লগে লগে এছপিক লগ ধৰিলো এছপিকো ৰিটেন দিলো দিয়াৰ পিছত এছপিক মই ৰিকুৱেষ্ট কৰিলো এছপিও মোক কথা দিলে হয় আমি বস্তুখিনি নিজে ইনকুৱাৰী কৰিম ভেৰিফাই এটা কৰিব আৰু যদি আইনী প্ৰক্ৰিয়াত কিবা এটা আছে আমাৰ যিখিনি হেল্প লাগে আমি কৰিম এইখিনি এছপি ছাৰে মোক আশ্বাস দিলে ঠিক তেনেকে আমি আইনী প্ৰক্ৰিয়াটো চলাই যাই আছিলো আৰু লগতে আমাৰ এছপি ছাৰো যিখিনি মানে মোক কৈছিলে তুমিও অলপ হেল্প কৰিবা আৰু বিভিন্ন দল সংগঠনৰ যিটো হেঁচা আছিলে আপুনি বেংগলী ফেডাৰেশ্যনৰ পৰা আদি কৰি আমচু এবি আমচু ভাৰতীয় নাগৰিক সুৰক্ষা মঞ্চ এনেকে বিভিন্ন দল সংগঠন বঙালী পৰিষদ তেনেকে বিভিন্ন দল সংগঠনৰ যিটো হেঁচা আছিলে তেওঁলোকে বাধ্য হৈছিলে এই প্ৰক্ৰিয়াটো তদন্ত কৰিবলৈ আৰু নিজে এছপি ছাৰ নিজে আহিছিলে মোক মাতিছিলে সংগঠনৰ ল'ৰাকেইটাক মাতিছিলে আমি বস্তুখিনি আমাৰ গাঁওবুঢ়া আছিলে তেওঁ গোটেইখিনি লৈ পেলাই কথা পাতিলো গোটেইখিনি চালিজাৰি চাই তেওঁ মোক এদিন ক'লে মই তুমি আগতো কাকো ক'ব নালাগে মই এটা এফিডেভিট দিম আমাৰ এফটি কোৰ্টত দিয়াৰ পিছত চাওঁ কিমান দূৰ কি হয় ঠিক মানে ঠিক তেনেকৈ কামখিনি কৰিলে কৰাৰ পিছত ছাৰে মোক যোৱা সোমবাৰে মোক ফোন কৰিলে তোমালোকৰ কাৰণে ভাল খবৰ আছে এটা ছাৰে ক'লে মুক্তি পাব মধুবালা মণ্ডলে ঠিক তেনেকে কামখিনি এনেকুৱা আগুৱাই মই মঙলবাৰে মই গুৱাহাটীত আছিলো সোমবাৰে হাইকোৰ্টত ঠিক আছে কোন এছপি কোন এছপি আছে এতিয়া সুধাকৰ সিং ছাৰ সুধাকৰ সিং আৰু এছডি গৰাকীৰ নাম কি আমাৰ দিঠকানন্দ হাজৰিকা লগতে আচলতে দুটা প্ৰসংগ এটা প্ৰসংগ এই দুগৰাকী বিষয়াই আচলতে বিষয়টো গুৰুত্ব সহকাৰে ল'লে যাৰ বাবে এইটো সম্ভৱ হৈ উঠিল আৰু লগতে আৰু এটা কথা ক'ব লাগিব তেনেকুৱা গাফিলতি বা অন্যায় কৰিছিলে যাৰ বাবে আজি 3 বছৰে ভোগ কৰিবলগীয়া হ'ল আৰু এটা কথা মানে ৰৈ গ'ল কি হা মই মাজতে এটা কথা কওঁ তাৰমানে এই কথাখিনি যেতিয়া শ্যামাউল্লাৰ প্ৰসংগটো উঠিলে উঠাৰ লগে লগে এই নিউজটো ভাইৰেল হ'ল হয় যেটা আমাৰ প্ৰাগ নিউজত মানে মই বিশেষকৈ মানে এই বস্তুবিলাক মানে যেতিয়া নিউজ চেনেলবিলাকে হেৰি কৰিলে বা প্ৰাকে ওলালে আৰু চবেই ওলালে তেতিয়া কি হ'ল মই এদিন মানে চিফ মিনিষ্টাৰক লগ ধৰাৰ কাৰণে গুৱাহাটীত আহিলোঁ আপোনালোকৰ প্ৰাগৰ ৰিমু সেন ৰিপৰ্টাৰ আৰু বাঙালী জাতীয় পৰিষদৰ ডক্টৰ শান্তানু সান্যাল মই আৰু বিষ্ণুপুৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সুখদেৱ ৰাজবংশী চাৰিজনে আমি গুৱাহাটীত আহিলোঁ আহি আমি চিফ মিনিষ্টাৰক লগ নাপালোঁ কিন্তু কিশোৰ নাথ MLA আৰু আমাৰ শিলাদিত্য দেৱ ডাঙৰীয়াক আমি লগ পালোঁ MLA হোষ্টেলত লগ পাই আমি এই কথাখিনি ডিটেইলছ আলোচনা কৰিলোঁ আৰু গোটেই মানে যিমানখিনি ডকুমেণ্টছ আছে গোটেই ডকুমেণ্টছখিনিৰ জেৰক্স কপি দিলোঁ তেতিয়া লগে লগে আমাৰ কিশোৰ নাথ ডাঙৰীয়াই লগে লগে CM অফিচত ফোন কৰি তেওঁ এপইণ্টমেণ্ট ল'লে এপইণ্টমেণ্ট লৈ পেলাই সন্ধিয়া লগ ধৰিলে আৰু MLA হোষ্টেলতে আমাৰ প্ৰাগ নিউজৰ যে ৰিমু আছিলে
তেতিয়া লগে লগে সাংবাদিকবিলাক মাতি শিলাজিৎ দেৱডাঙৰে তাতেই প্ৰেছ মিট দিলে মানে বিষয়টো সেই সম্পৰ্কে গুচি গ'ল মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'ল দৃষ্টিগোচৰ হ'ল আৰু ৰাতিয়ে আমাক মানে ইনফৰমেশ্যনটো দিলে যে এছপিক ইনকুৱাৰী কৰাৰ কাৰণে এটা হেৰি কৰিছে ডিপাৰ্টমেণ্টেল কৈছে এই মেছেজটো আমাক দিলে আৰু তাৰপিছত আমি এই আমাৰ এছ পি ছাৰৰ তাতেও গ'লোঁ নেক্সট দিনাখনে ৰাতিপুৱা যিদিনা আমি গুৱাহাটীত আহিছোঁ নেক্সট দিনাখন ৰাতিপুৱা এই ঘৰৰ মানুহ এই থানাত মাতিছিল থানাত এছ পি ছাৰে নিজে থানাত আহিছে থানাত আহি পেলাই সেইদিনা তাতে গোটেই ডিটেইলছ আলোচনা ভেৰিফিকেশ্যন কৰিছে মই আহিম আপোনালোকৰ ওচৰলৈকে আহিম আমি এইবাৰ ভাস্কৰদেৱ কোঁৱৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আচলতে ভাস্কৰদেৱ কোঁৱৰ ইতিমধ্যে আমি স্পষ্ট হৈছোঁ কি ঘটিছিলে প্ৰথম কথাটো হ'ল কি মধুবালা মণ্ডলৰ লগত যিটো ঘটিছিলে সেইটো অতি অমানৱীয় সেই কথাটো আৰু দ্বিমত নাই তেখেতে স্বদেশী হৈ বিদেশী যন্ত্ৰণা ভোগ কৰিলে 3টাকৈ বছৰ তেখেতে হেৰুৱালে আৰু কৈছে আমাৰ সন্মুখত যে তেখেতে হয়তো আশাই কৰা নাছিল কোনোবা দিনা যে মুকলি আকাশৰ তললৈ আহিব পাৰিব কি ক'ব কিয় ঘটিছে এনেকুৱা ধৰণৰ ঘটনা এয়া হয়তো প্ৰথম নহয় প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে যিগৰাকী মধুবালা আজি আপোনালোকৰ ষ্টুডিঅ'ত আছে যদি আজি সংবাদ মাধ্যমে তেওঁৰ গোটেই ঘটনাটো যদি দৃষ্টিগোচৰ ৰাইজৰ নকৰিলেহেঁতেন আজি তেওঁ মুকলি আকাশলৈ ওলাই আহিব নোৱাৰে দ্বিতীয়তে ক'ব লাগিব যে তেওঁ যি ধৰণে কথাবিলাক ব্যাখ্যা কৰিছে তাতে তেওঁলোকক গম পায় যে শিক্ষাগত তেওঁলোকৰ কিমান দূৰ তেওঁলোকৰ হৈছে সচেতন বা তেওঁলোকে এই যে যিবিলাক আইনী প্ৰক্ৰিয়াবিলাক তেওঁলোক কিমান সচেতন সেইটো বুজা যায় আচলতে ঘটনাটো মই ভাবোঁ ইয়াৰ মূল কাৰণৰ দায়িত্ব হ'ল যিজন ইনভেষ্টিগেটিং অফিচাৰ বা যিজন এনকুৱাৰী অফিচাৰে বিদেশী চিনাক্তকৰণত প্ৰথম পদক্ষেপটো লয় মই ভাবোঁ যে তেওঁৰ গাতেই যথেষ্ট দুখ আজি যদি মানুহ এগৰাকী আইডেণ্টিটিটো ভেৰিফিকেশ্যন নকৰাকৈ তেওঁক যদি ডিটেনশ্যন কেম্পলৈ পঠিয়াই দিয়ে আৰু সেই ডিটেনশ্যন কেম্পত অলৰেডি আপোনালোকৰ আগত দৃষ্টিগোচৰ কৈছে এখেতলোকে যে তাত কেনেকুৱা ধৰণৰ এটা ভয়ানক পৰিস্থিতি এটা ৰুমত কিমান মানুহ একেলগে থাকিব লাগে আৰু আজি ধৰক মতা মানুহৰ কাৰণে গোৱালপাৰা জেলত এটা ডিটেনশ্যন কেম্প আছে কোকৰাঝাৰত এটা মাইকী মানুহৰ কাৰণে আছে আৰু আপুনি ভাবি চাওক এইটো জাষ্ট আৰম্ভণিয়ে আজি কিমান মানুহ এতিয়া NRCৰ পৰা বাদ পৰিব কিমান মানুহ এতিয়া এই ট্ৰাইব্যুনেল এতিয়া প্ৰায় 200 আৰু নতুনকৈ হ'ব তো এইবিলাক গোচৰৰ প্ৰত্যেকবিলাক মানুহ যদি এই ডিটেনশ্যন কেম্পবিলাক থয় তেতিয়াহ'লে কি অৱস্থা হ'ব তাৰ বাবে যিখিনি চৰকাৰৰ ফালৰ পৰা যিখিনি মানে এডমিনিষ্ট্ৰেটিভ কাম আছে তেওঁলোকে যিবিলাক ডিটেনশ্যন কেম্পবিলাক আচলতে এজন বক্তাই যেনেকৈ কৈছে যে ইয়াতে আমি ক্ৰিমিনেলটো নহয় তো ক্ৰিমিনেলৰ লগত যদি ৰাখে এটা ক্ৰিমিনেল প্ৰডাকশ্যন চেণ্টাৰৰ লগত যদি ৰাখে জেলবিলাক আমাৰ এতিয়া ক্ৰিমিনেল প্ৰডাকশ্যন চেণ্টাৰ হৈছে সেইবিলাকত যদি কিছুমান নিৰ্দোষী যুৱক বা নিৰ্দোষী যিবিলাক সঁচাকৈ সুদোষী হয় সেইবিলাক ধৰক বেলেগ বেলেগ সংগঠনৰ লগত লগ লাগি বা বেলেগ বেলেগ বেয়া মানুহৰ লগত লগ লাগি তাতে কোনো ধৰণৰ ৰিফৰ্মেশ্যন নহয় সেই গতিকে মই ভাবোঁ যে অতি সোনকালে যিবিলাক ডিটেনশ্যন কেম্প আছে যিহেতু এটা আইনী প্ৰক্ৰিয়া চলি আছে সেই গতিকে ডিটেনশ্যন কেম্পৰ আমাৰ দৰকাৰ আছে কিন্তু এনেকুৱা ডিটেনশ্যন কেম্প হ'ব নালাগে য'ত তাত হিউমেন ৰাইটছ বুলি এটা বস্তু আছে যে মানৱ অধিকাৰৰ যিটো চৰম সীমাত যদি উলংঘন হৈছে সেইটো অতি বেয়া কথা কাৰণ আপুনি মানুহ এজনক যেতিয়ালৈকে এটা আইনী প্ৰক্ৰিয়াত আপুনি দোষী বুলি সাব্যস্ত নহয় বা যেতিয়ালৈকে এপিল প্ৰক্ৰিয়াবিলাক শেষ নহয় তেওঁক আপুনি ক'ব নোৱাৰে যে তেওঁ একদম 100% বিদেশী আজি ট্ৰাইব্যুনেলবিলাকে মাত্ৰ এটা অপিনিয়নে দিছে যে তেওঁ বিদেশী হয় নে নহয় সেই অপিনিয়নৰ ওপৰত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে ৰিট আবেদন দাখিল কৰিব পাৰিব তাৰ এগেইনষ্টে উচ্চতম ন্যায়ালয় যাব লাগিব গোটেই আইনী প্ৰক্ৰিয়াটো হওঁতে সময় লাগে আজি সুপ্ৰিম কোৰ্টে হস্তক্ষেপ এইকাৰণে কৰিব লগা হৈছে যে বহুত ক্ষেত্ৰত দেখা গৈছে যে যিবিলাক গোচৰ আছে 3 বছৰ পৰ্যন্ত নিষ্পত্তি নহয় আৰু বহুত মানুহ এই ডিটেনশ্যন কেম্পবিলাকত আছে সেই গতিকে আজিকালি 3 বছৰৰ ওপৰত যদি হয় উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে জামিনৰ ব্যৱস্থা কৰিব লাগে কিন্তু মোৰ কথাটো হ'ল যে যিজন ইনভেষ্টিগেটিং অফিচাৰে এই বিচাৰ প্ৰক্ৰিয়াটোত যিটো এটা মানে প্ৰথম পদক্ষেপ লয় এইবিলাক অফিচাৰ যদি তেওঁলোকে নিজৰ দায়িত্বটো বুজি নাপায় তেনেকুৱা হ'লে এনেকুৱা বহুত ধৰণৰ মধুবালা ওলাব এনেকুৱা বহুত ধৰণৰ ছানাউল্লাহ ওলাব আৰু ই মানুহৰ মাজত এটা কিন্তু অতি এটা ভয়ানক পৰিস্থিতি সৃষ্টি কৰিব কাৰণ এতিয়াই আপুনি খুচৰা NRCখনতে দেখিছে 1 লাখ ওপৰৰ মানুহৰ নাম নাই কাইলৈ এই ট্ৰাইব্যুনেলবিলাকত বিভিন্ন ধৰণৰ কেছত যিবিলাক যেতিয়া হ'ব হৈ পেলাই আপোনাৰ যেতিয়া ডিটেনশ্যন কেম্পবিলাকত মানুহৰ সংখ্যা বাঢ়ি যাব ধৰিব নোৱাৰিব মই ভাবোঁ যে সেইবিলাক হোৱাৰ আগতে চৰকাৰে এটা গোটেই এই বস্তুটোৰ ওপৰত এটা বিবেচনা কৰিব লাগে আৰু মোৰ গুৱাহাটী উচ্চ ন্যায়ালয়তো মই দেখিছোঁ যে এতিয়া প্ৰায় 10,000 মান ফৰেনাৰ্ছ FT কেছেছ হ'ল এতিয়া এখন ডিভিজন বেঞ্চ য'ত 2জন ন্যায়াধীশ মাত্ৰ বহে তেওঁলোকে ৰাতিপুৱাৰ পৰা যথেষ্ট কষ্ট কৰি পেলাই 1:15লৈকে বহে তাৰপিছত 2টাৰ পৰা পঢ়ে তাৰপিছত জাজমেণ্ট লিখিব 10,000 কেছ 2জন ন্যায়াধীশে কেতিয়া
শেষ কৰিব তাতে অৰ্ডাৰ দিব লাগিব জাজমেণ্ট দিব লাগিব তেওঁলোকৰ মাইন এপ্লিকেশ্যনৰ কথা আছে প্ৰত্যেকটো ডকুমেণ্ট তেওঁলোকে চাব লাগিব কাৰণ এজন মানুহ বিদেশী আৰু স্বদেশীৰ মাজত অসংখ্য মানে তেওঁ যোনজনক বিদেশী বুলি ঘোষণা কৰিব তেওঁ পৰিৱৰ্তন হ'ব সেই গতিকে মই ভাবোঁ যে যি ধৰণে ট্ৰাইব্যুনেলৰ সংখ্যা বাঢ়িছে গুৱাহাটী উচ্চ ন্যায়ালয়তো আৰু এইবিলাক ডিভিজন বেঞ্চৰ আৰু দৰকাৰ হৈছে কাৰণ এই গোচৰবিলাক জলদি যদি নিষ্পত্তি নহয় তেতিয়াহ'লে কিন্তু এনেকুৱা মধুবুল্লাই নহওক বা ছানাউল্লাহ আজি এনেকুৱা ধৰণৰ আৰু বহুত লোক বা নিৰ্দোষী লোক এই ডিটেনশ্যন কেম্পবিলাকত থাকিব আৰু তেওঁলোকৰ প্ৰতি এটা ডাঙৰ আইনগতভাৱে ডাঙৰ এটা অন্যায় আমি তেওঁলোকৰ ওপৰত কৰা হ'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে সেইটোৱে প্ৰসংগ যদি বিদেশী হোৱা আইনে যি ব্যৱস্থা গ্ৰহণ কৰিব সেই ব্যৱস্থা গ্ৰহণ কৰক আৰু তাৰ কাৰণে চৰকাৰে আচলতে সাজু হৈ থকাটো প্ৰয়োজন আছে ব্যৱস্থা কি ধৰণৰ কৰিব লাগিব কিন্তু সেই সময়তে একে সময়তে কিন্তু এই কথাটো সত্য যে কোনো স্বদেশীয়ে বিদেশীৰ সেই কলংক গাঁত পাতি ল'ব নালাগে আৰু কলংক গাঁত পাতি লোৱাই নহয় শাস্তি হাৰাশাস্তি ভোগ কৰিব লগীয়া যাতে নহয় আৰু তাৰ বাবে কিন্তু কোনোবা নহয় কোনোবা জবাবদিহি হ'ব লাগিব আজি মধুবালা মণ্ডলৰ সেই 3টা বছৰ কোনে উভতাই দিব সেই প্ৰশ্ন নিশ্চয় আছে এটা চমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মধুবালা মণ্ডল আছে আমাৰ মাজত তেখেতৰ সম্পৰ্কে আমি কথা পাতি গৈ আছিলোঁ মই পুনৰ মধুবালা মণ্ডলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপোনাৰ আৰু কি মনত আছে তাত কি মনত আছে কাক কাক লগ পাইছিলে তাত কি মনে আছে যে কাকে লগ পাইছিল তাত যে আছিলে কি মনত আছে কোকৰাঝাৰত কাকে লগ পাইছিলেন কি ওগুলো কি মনে আছে একটু কোন ও জেলের ভিতরে হ্যাঁ জেলের ভিতরে তো যে জেলের মানুষ বাকি কি বিদেশী মানুহ আছিল নেকি আৰু বেলেগ বিদেশী মানুহ আছিল লগত আছে কি কয় আপোনাক সুধিছে নেকি আপুনি বিদেশী নেকি আমার মতন মানুষ হ্যাঁ ওরা কি বিদেশে বাংলাদেশের মানুষই না এই জায়গার মানুষই ধরে এই জায়গারই বাংলাদেশি বানিয়ে দিচ্ছে আসলে ওরা এই জায়গার মানুষ তেওঁলোকে কৈছে আপোনাক ওরা কইছে আপনারে হয় চিরাং ডিস্ট্রিক্ট আর 3 জন এবং বিষ্ণুপুরের আর অন্য অন্য জায়গার মানুষ আছে বাঙালি মানুষ ওর কাগজপত্র আছে বলে কইছে আছে কিছুমান মনত থকা বুলি কৈছে কিছুমানে কৈছে থকা বুলি কাগজপত্র বাকি আছে উকিলে খালি টাই খায় কাম হয় না এই কথা কয় মানুষে টিভি সিবি সব আছে টিভি আছে নেকি জেলের ভিতরে টিভি দেখা যায় আমি আছে টিপি আমি দেখি শোন না স্যার আমার শরীরটা ওষুধ মাঝে চকুর পাওয়ার একবারে নোয়া হয়ে গেছিল আৰু বেমাৰ হলে কি কৰে ডাক্তৰ আহে বেমার হলে যে ই আছে কম্পাউন্ডার আছে সরকারি কথা বড়ি দেয় বড়ি দিয়ে হ্যাঁ আর ভিটামিনের একটা বোতল দেয় হ্যাঁ হয়ে জায়গা আপুনি যেতিয়া লৈ গৈছিল আপুনি পুলিচক কৈছিল নে কোৱা নাছিলে যে মই বিদেশী নহয় মই ইয়াতে মোৰ ঘৰ ইয়াতে কৈছিল নে আপুনি কোৱা নাছিল আপনি কোন নাই আপনার যখন নিয়ে আমি স্যার যেদিন বাংলাদেশি না কোন নাই আপনি কৈছে আমি তো বাংলাদেশি না আপোনাৰ নামটো কি বুলি কৈছিলে তেতিয়া মধুবালা মণ্ডল কৈছিল আমি মণ্ডলী কিছু ওরা দাস করছে তোর দাস কৈছে আপোনাৰ মণ্ডল আপোনাক দাস বুলি কৈ আছিলে আমি দাস কই নাই আপুনি তো দাস নহয় আমি দাস না আমি কইছি যে আমার কাগজপত্র আছে ভোটার আই কার্ড আছে এনে বের করে দেখাই চাইছিল নে চোৱা নাছিল তেওঁলোকে চাই নাই চোৱাই নাই না আপুনি কাগজ দেখাওঁতে চোৱা নাছিল কাগজখন গাঁও বুড়া কাগজপত্র নিয়েছিল দেখলো না নাচালে হ্যাঁ চাইল না কখন না হবো ভোটাৰ আইডি আছে ভোট দিছিল আপুনি ভোট দিছি ভোট দিয়ে সব আছে এভরিথিং আছে আপোনাৰ ছোৱালীও ভোট দিয়ে ও দেয় নাই তাই ভোটৰ অহা নাছিলে আপনার দেখে আর দেয় নাই আপোনাক যে লৈ গ'ল তাতে আপোনাৰ ছোৱালীয়ে কেনেকে থাকিল তাৰপিছত কি কৰি খালে ওই যে আমার ভাই আছে ভাই আছে আপোনাৰ ভাই বউ আছে দুইটা এটাই দেখশুন করছে খাওয়াইছে আপুনি তাতে আছিলে তেখেতে ক'ব নোৱাৰিব কথা ক'ব নোৱাৰে সৰুৰ পৰাই নোৱাৰে কথা ক'ব ন ছোট থেকে পারে না 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 সৰুৰ পৰাই নোৱাৰে ছোট থেকে পারে আপোনাৰ চিন্তা হৈ আছিল আৰু তাত থাকোতে কি কৰিব কি নকৰিব এরা বড় একটা মেয়ে আছে
আপোনাৰ বয়স কিমান হৈছে এতিয়া স্কুলে পঢ়ে আপোনাৰ বয়স কত হৈছে কাৰণ আমাৰ 60 আমাৰ নিয়াৰ এবাউট 60 বছৰ মান হৈছে না 60 বছৰ হৈছে ইমান দিন ইয়াতেই থাকিলে জন্ম ইয়াত হ'ল আৰু তেনেকৈ লৈ গ'ল আপোনাক আমার মাথার চুল একটাও পাকছিল না জেলে পড়া সব চুল না লেগে গেছে দাঁতলি আগে পড়ে গেছে মানে তাত থাকি আপোনাৰ চুলি পকি গ'ল এই 3 বছৰ সেইটো কৈছে ন আগতে পকা নাছিলে চুলি এই 3 বছৰত চিন্তা বহুত হ'ল চিন্তা মাথাটা সবসময় গরম থাকে গৰম থাকে চুল দিন কি চিন্তা কৰি আছিল আপুনি তেতিয়া কি চিন্তা চিন্তা করে আছি আমার তো মরণ বানিয়ে এখানে কেউ নাই আমার তারা বের করবো কাৰ ওপৰত খং আর উঠিছিল আমি এই দেশের মুখ বন্ধ দেখবার পারবো না পরে কার উপরে রাগ করতে কাৰ ওপৰত খং উঠে তেতিয়া ৰাগ কাৰ ওপৰত উঠে কার উপরে রাগ করছে তখন পুলিশের উপরে রাগ করছে না কাৰ ওপৰত ৰাগ উঠিছিল পুলিশের ভয় তোলা করছে পুলিশের উপরে কি বুলি ৰাগ উঠিছিল কিয় লৈ আহিলে আমার বিনা দোষে কি কারণে আমার আনা বিনা দোষে কি কাৰণে লৈ আহিছে যেতিয়া ওলাই আহিছে অপর মানুষের কেসটা আমার করণ লাগলো ওলাই যেতিয়া আহিছে তেওঁলোকক কিবা কৈ আহিছে নেকি বুজি পাইছে মই কি কৈছো যেতিয়া ওলাই আহিছে তাৰ পৰা তেওঁলোকক কিবা কৈ আহিছে নে আমি কিছু কই আহিনি কোৱা নাই ওলাব বুলি আপুনি কেতিয়া গম পালে কেনেকৈ গম পালে যেদিন ওলাব যে জব যেতে কম পাইছে আগতে কম না 8টা মারা খবর গেছে যে আপোনাক ওলাই আনিব আনিব কইছে মানে কোৰ্টৰ অৰ্ডাৰত লোৱা নাই পুলিচে নিজে এৰি দিছে তার মানে যে না তেনেকুৱা প্ৰভিজন থাকিব পাৰে নেকি কোৰ্টে ইণ্টাৰফিয়াৰ নকৰাকৈ এতিয়া কেছটো কি পৰ্যায়ত আছে মানে মই কোৱাটো মানে কথাটো কি যে এইটো হল এসপি যদি আমি লক কৰিলো এসপি তেতিয়া মই ক'লে কি নহয় তোমালোকে কোৰ্টত যোৱা কোৰ্টৰ পৰা হেৰি কৰা মই ক'লো নহয় কোৰ্টৰ পৰা আমি কেনেকৈ কৰিম সেই মানে যে এটা সমস্যা ইয়াত আছে কেছটো আছে মধুবালা দাসৰ নামত যেতিয়া মানে কেছটো কৰিব লাগে তেতিয়া মধুবালা দাসকে ওলাই আনিব লাগিব কিন্তু আমি ধৰি লৈছে মানুহজনক মধুবালা মণ্ডলক তেতিয়া আমি এসপি ছাৰক ক'লো যে নহয় সেই ফেমিলিটিটো আছে যেটো মধুবালা দাস আৰু ওয়াইফ অফ মাখন দাস সেই ফেমিলিটিটো আপোনালোকে দুটা চেক কৰক তেওঁলোকে চেক কৰি তেওঁলোকে কি কৰিলে সোমবাৰে সেই এফটি কোৰ্টত গ'লে এসপি ছাৰে গৈ তাতে সেই মেম্বাৰজন যে থাকে মেজিষ্ট্ৰেট তেওঁৰ লগত ডিছকাশ্যন কৰি তাৰ পৰা কিবা এটা অৰ্ডাৰ মানে লিখি আনিলে যে মিছ আইডেন্টিটি হৈছে কিবাটো থাকিব লাগিব নে কি কয় ফাৰ্ষ্ট মিছ আইডেন্টিটি কাৰণে একচুয়ালি মিছ আইডেন্টিটি হ'বলিহে তেওঁ এসপি ছাৰে কৈছে যে মিছ আইডেন্টিটি হৈছে এই মানুহজন নহয় এই মানুহজন হয় সেই তেনেকুৱা কৈহে তেওঁ তাৰ পৰা লিখি দিলে ঠিক আছে লেখাৰ পৰা লৈ আনিলে নাই এতিয়া একচুয়ালি তেওঁ যিহেতু বিনা কাৰণত ইমান দিন জেলত থাকিবলগীয়া হ'ল বা ডিটেনশন কেম্প মানে জেল বুলি কৈছো জেলত থাকিবলগীয়া হ'ল একচুয়ালি তেওঁক চৰকাৰে ক্ষতিপূৰণ দিব লাগে আৰু তেওঁ যদি মই ভাবো যে তেওঁ এটা মানে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিব লাগে যে মোক বিনা কাৰণত বিনা মই এই যে সময়খিনি দিলো ঘূৰি যোৱা সময়খিনি ঘূৰি নাই এক্স্যাক্টলি 3টা বছৰ প্ৰতিটো দিন তেওঁক সময়খিনি ঘূৰাই দিব নোৱাৰিলেও কিন্তু আৰ্থিকভাৱে মই ভাবো যে তেওঁক কম্পেনচেশ্যন দিয়াটো এইটো কেছত মানে জৰুৰী নহলে মানুহৰ যেটো আইন ব্যৱস্থাৰ ওপৰত যেটো বিশ্বাস আছে বহুত সময়ত এনেকুৱা ঘটনাই কিন্তু আইন ব্যৱস্থাৰ ওপৰত মানুহৰ বিশ্বাসটো কমাই তোলে আৰু যি ধৰণে ধৰক আজি ধৰক অসমত আপোনালোকৰ যিবিলাক ট্ৰাইব্যুনেল কাম কৰি আছে সকলো ট্ৰাইব্যুনেলে যে ভালকে কাম সুচাৰুৰূপে চলাইছে বহুত মানুহৰ এতিয়া সন্দেহ প্ৰশ্ন হৈছে বহুত মানুহে অভিযোগ কৰিছে যে তেওঁলোকে যি ধৰণে ডকুমেণ্টছবিলাক ইনস্পেক্ট চাব লাগে সেইমতে চোৱা নাই নেকি বা অধিবক্তাসকল যিসকলে তাত কেছ গোচৰ চলাইছে তেওঁলোক কিমান ধৰণৰ ট্ৰেইন আপ যে কাৰণ বহুতবিলাক গোচৰত এতিয়া হাইকোৰ্টত দেখা গৈছে যে তলৰ কোৰ্টত কিছুমান এনেকুৱা ধৰণৰ ভুল কৰি আনে যিটো হাইকোৰ্টত সেইটো ঠিক কৰাটো অতি দিগদাৰী সেই গতিকে এনেকুৱা ধৰণৰ গোচৰবিলাক যিসকলে মানে তলৰ কোৰ্টত চলাইছে মানে বহুতসকল অধিবক্তাই তেওঁলোকে মানে কোনো ধৰণৰ মানে ফৰেনাৰ্ছ এক্টৰ ওপৰত কোনো ধৰণৰ আইডিয়াই নাই বা তেওঁলোকে যিবিলাক ধৰক সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ বা জাজমেণ্ট আছে বা গুৱাহাটী উচ্চ ন্যায়ালয়ত যিবিলাক জাজমেণ্ট আছে সেইবিলাক অৱগতই নহয় কাৰণ ফৰেনাৰ্ছ এক্টখন আপুনি আইন আইনৰ লগত বেলেগ কি আপুনি নিজকে প্ৰমাণ কৰিব লাগিব যে মই ভাৰতীয় নাগৰিক এটো মানে ৰাজ্যৰ দায়িত্ব নহয় বা ষ্টেটৰ দায়িত্ব নহয় যে এখেত বাংলাদেশী এখেতে প্ৰমাণ কৰিব লাগিব যে মই বহুত সময়ত ভাৰতীয় নাগৰিক হয় আৰু বহুত সময়ত কি হয় নিম্ন স্তৰৰ মানুহসকলৰ যিবিলাক ঘৰ আছে তেওঁলোকৰ বানপানীত কেতিয়াবা ডকুমেণ্টছবিলাক হেৰাই যায় বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত হেৰাই যায় সেই গতিকে বহুত দিগদাৰী হয় আৰু ডকুমেণ্টবিলাক যেতিয়ালৈকে ট্ৰাইব্যুনেলত ভালদৰে এক্সিবিট নকৰে বা নেদেখুৱায়
তেতিয়াহ'লে ট্ৰাইব্যুনেলৰ মানে তথ্যৰ ওপৰতহে যাব তথ্যৰ ওপৰত যাব। হয়, তথ্যটো যেতিয়া আপুনি সঠিকভাৱে দিব নোৱাৰে তেতিয়া ট্ৰাইব্যুনেলৰ কেতিয়াও উপায় নহয় কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত মই দেখা পাইছোঁ যে বহুতবিলাক গোচৰ তেওঁলোকে ভালদৰে চাইছে কিন্তু মই মানে ভাবোঁ যে দুজন ন্যায়াধীশে এই 10,000 গোচৰ কেতিয়া চাই শেষ কৰিব সেইগতিকে মই ভাবোঁ যে এনেকুৱা আৰু এখন ডিভিজন বেঞ্চ গুৱাহাটী উচ্চ ন্যায়ালয়ত লাগে যাতে কাৰণ তেখেতে যিধৰণে কৈছে তেখেতক আৰক্ষী থানাৰ পৰাই পঠিয়াই দিয়া হ'ল সেইটো সম্ভৱ হ'ব পাৰে জানো ট্ৰিবিউনেলতো তেখেতক এপিয়াৰ কৰাব লাগিব নে নকৰাকে পাৰে নাই তেওঁ অলৰেডি হয়তো যিটো মধুবালা দাসৰ যিটো কেছ সেইটো অলৰেডি হয়তো জাজমেণ্ট হৈ গৈছে জাজমেণ্ট হৈ পেলাই তাতে হয়তো অৰ্ডাৰ হৈছে যে যিজন মধুবালা দাস হয় তেওঁক এৰেষ্ট কৰিব লাগে এনেকুৱা হৈছে তাৰমানে নটিচবিলাক যে আহিছে যেতিয়া আমি এছ পি ছাৰক মানে গোটেই কথাখিনি জানিব বিচাৰিলোঁ তেওঁ ক'লে কি তাত ছিগনেচাৰ কৰা আছে মই ক'লোঁ যে এজন মানুহতো 20 বছৰ আগত মৰিছে যিজনৰ নামত কেছ আৰু এও টিপছহি মাৰে গতিকে তাত ছিগনেচাৰৰ কোনো কথাই নাই কিন্তু সেই পুলিচবিলাকে যেতিয়া দিছে নটিচ সেই নিজে ছিগনেচাৰ কৰিছে আৰু এফটি কোৰ্টত জমা দিছে জমা দিয়াৰ পিছত তাতেতো কেতিয়াও মানুহজন নাইয়ে যিহেতু তেতিয়া এক্সপাৰ্টে ডিচিশ্যন দিছে যে মানে ইয়াক এৰেষ্ট কৰিবলৈ এইটো ভাস্কৰ দাই কোৱা কথাটোৰ দৰেই হৈছে অলৰেডি কি হয় মানে যিজন ইনভেষ্টিগেটিং অফিচাৰ থাকে ন তেওঁ কি হয় যে গাঁৱে ক'ত মানুহ ঘূৰি বিচাৰি থাকে হয়তো তেওঁ কাৰোবাৰ পৰা চহী এটা লৈ পেলাই এইটো টাইমত শ্বৰ্টকাটকৈ দি দিয়ে কিন্তু তেওঁ দিলেও যিজন এছ পি বৰ্ডাৰ থাকে তেওঁ একচুৱেলি কিন্তু এটা অপিনিয়ন ফৰ্ম কৰে যে এইখিনি তথ্যৰ ওপৰত তেওঁক আচলতে ট্ৰাইব্যুনেলৰ ৰেফাৰেঞ্চ হিচাপে কেছটো দিব পাৰে নে নোৱাৰে তো এছ পিজনৰ দায়িত্ব থাকে এছ পিজনৰ দায়িত্ব থাকে যে অকল যে এইবিলাক যে তেওঁ যিবিলাক গোচৰ তেওঁ ট্ৰাইব্যুনেলৰ কাৰণে বিচাৰদিনৰ কাৰণে পঠিয়ায় সেইবিলাকো তেওঁ আচলতে ভালদৰে পৰীক্ষা কৰিব লাগে আজি ধৰক এখেতে যেতিয়া কৈছে যে মই বা যিসকল তাৰ ওচৰৰ সংগঠনবিলাকে যেতিয়া কৈছিলে পুলিচৰ এটা দায়িত্ব আছিল যে এবাৰ ভেৰিফিকেশ্যন কৰিছে আজি যাৰ ফলত এগৰাকী স্বদেশী মানুহ নিৰ্দোষী মানুহ ভুল বা মিষ্টেকেন আইডেণ্টিটিৰ কাৰণে আজি ইমান বছৰ জ্বলা যন্ত্ৰণা খাবলগীয়া হ'ল এইটো কিন্তু এজন মানুহৰ ক্ষেত্ৰত হ'লেও আমি আইনত কওঁ যে এজন নিৰ্দোষী মানুহকো যদি জেলত যাব লগা হয় তাতকৈ 100জন দোষী মানুহক এৰি দিয়ক কিন্তু এই ক্ষেত্ৰত কি হ'ল কি মিষ্টেকেন আইডেণ্টিটিৰ কাৰণে তেওঁ আজি ইমান জ্বলা আৰু যদি আজি সংবাদ মাধ্যমে যদি এই বস্তুটো ৰাইজৰ দৃষ্টিগোচৰ নকৰিলেহেঁতেন বা যিসকল তেওঁলোকৰ থলুৱা যিসকল যুৱক আছে বা সংগঠনবিলাক আছে তেওঁলোকক একচুৱেলি কৃতজ্ঞতা পাত্ৰ এইকাৰণে যে তেওঁলোকৰ প্ৰচেষ্টাত তেওঁলোকৰ কোনো স্বাৰ্থ নাথাকাকৈ প্ৰচেষ্টাত আজি এটা কেছ অসমৰ মানুহক দেখুৱালে যে যিটো প্ৰক্ৰিয়া বিচাৰ প্ৰক্ৰিয়াত আছে আমাৰ যিটো বিদেশী চিনাক্তকৰণৰ যিটো বিচাৰ প্ৰক্ৰিয়া আছে এইটো ফুল প্ৰুফ নহয় ইয়াত আচলতে এতিয়াও বহুত কিছুমান লুফলছ আছে যিবিলাক হয়তো এতিয়া লাহে লাহে আমি ঠিক কৰিব লাগিব সেইটোৱে কথা বিদেশী হ'লে তেখেত যদি অপৰাধী হয় অপৰাধী হিচাপে তেখেতক শাস্তি দিয়ে কিন্তু অপৰাধী নোহোৱা এগৰাকী ব্যক্তিক অপৰাধী হিচাপে শাস্তি দিয়াটো চূড়ান্ত অপৰাধ এইটো আইনত দৃষ্টিত নিশ্চয় এটা অপৰাধ সেইটো হয় আজি চাওক মধুবালা মণ্ডলৰ 3 বছৰ জেলত থাকিব লগা হৈছে কিন্তু আমাৰ যিখিনি মানে এই 2016 যিখিনি লোকসভা 2019 যিখিনি লোকসভা ভোট হ'ল তাৰে এই আপুনি চাওক এই মানে আমাৰ যিটো ৰিচিভ মানে ভোট দিয়াৰ এই নথিটো কিন্তু তেওঁলোকে ঘৰত গৈ দি আহিছে এইটো আছে আজি তেওঁৰ কিন্তু ভোটাৰ আই কাৰ্ড আছে তেওঁৰ দেউতাকৰ নথিও মোৰ লগত আছে তথাপি তেওঁ থাকিব লগা হৈছে সেইবোৰ আপোনালোকে দেখুৱাইছিল এইবোৰ সব দেখুৱা হৈছে ইয়াতে মই এটা বস্তু মানে সংবাদ মাধ্যমত তেতিয়া কিয় নহ'ল কামটো তাৎক্ষণিকভাৱে কিয় নহ'ল ইয়াৰ আগত সংবাদ মাধ্যমত দিয়া হৈছিল লগে কিন্তু কথাখিনি ইমান হাইলাইট নহ'লে কিন্তু মই যেতিয়া সোনাউল্লাৰ কথাটো দেখিলো মই ভাবিলো যেহেতু তেওঁ এজন প্ৰতিষ্ঠিত লোক আজি যদি আমি এই সুযোগতে যদি আমি এই কেছটো উঠাই দিওঁ হয়তো এই কেছটো হাইলাইট হৈ যাব মানে তেতিয়া আৰক্ষী বিষয়া আৰু প্ৰশাসনিক বিষয়া আপোনালোকক সেইধৰণে সহযোগ নকৰিলে পিছত যেতিয়া কৰিছে কিন্তু যেতিয়া আমি মানে এই মানে কথাটো আমি ভাবি পেলাই যেতিয়া আমি সংবাদ মাধ্যমক মাতিলো কিন্তু লগে সংবাদ মাধ্যমে গৈ পেলাই বস্তুটো হাইলাইট কৰি দিলে তেতিয়া আমাৰ এই বস্তুটো মানে হোৱাত ইমান ইজি হৈ গ'ল সেইকাৰণে মানে আমি সংবাদ মাধ্যমক মানে ইয়াৰ যিখিনি ধন্যবাদ হয়তো তেওঁলোকক দিবই লাগিব ন্যায়ৰ হৈ যুঁজ দিয়াটো সকলোৰে কৰ্তব্য সংবাদ মাধ্যমৰো কৰ্তব্য আমি প্ৰাগ নিউজৰ সেই চেষ্টা অব্যাহত ৰাখিছিলোঁ এটা সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম
উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ মধুবালা মণ্ডল সম্পৰ্কে। আচলতে মধুবালা মণ্ডল এটা উদাহৰণ, আৰু এই ধৰণৰ ঘটনা য'ত য'ত ঘটি আছে সেইসকলে আচলতে ন্যায় পাব লাগে। যিসকল বিদেশী হিচাপে আইনে ব্যৱস্থা গ্ৰহণ কৰক, ক'বলগীয়া একো নাই, কিন্তু যিসকল স্বদেশী বিদেশী হৈ আছে তেওঁলোকে ন্যায় পাওক। মধুবালা মণ্ডলৰ ওচৰলৈ পুনৰ কিছু কথাৰ বাবে মই আহিব বিচাৰিছোঁ। আপুনি এতিয়া কি বিচাৰে? এতিয়া কি বিচাৰে আপুনি? কি চাম এতিয়া কি বিচাৰে? আপোনাৰতো 3 বছৰ জেলত থাকি গ'ল। সরকারের কাছে দাবি করি আমি 3 বছর জেলটা খাটলাম। আমার চেষ্টা অনেকবারে, যেমন বেটি আছে, আমার তো কাম করে এখন খাওয়ার কোনো সুবিধাই নেই, দেখো একবারে শেষ। 3 বছর এই আমি এখন কি দিয়ে তার পালন পোষণ করুন, কি দিয়ে খাওয়ান দিম, আর আমি পেটে সে ডেকে দিম। এতিয়াতো আপুনি কাম কৰিও খাব নোৱাৰে আৰু। আর কাম করার পারুন না। এনে আপোনাৰ চৰকাৰী সুবিধাবিলাক পাইছিল আগতে? চৰকাৰী ঘৰ পাইছে? ঘৰ একটা পাইছিলাম, চৰকাৰৰ ঘৰ পাইছে? পাইছিলাম একটা। আগতে পুরানো হয়ে গেছে, পুরো বহুত দিন হয়। ভাঙি গেছে। গেছ চিলিণ্ডাৰ গ্যাস দিয়ার পরে তো নাইয়ে, সেই সময়ত আপুনি নাই তেতিয়াৰ পৰা 2016 আৰু বেলেগ পোৱা নাই একো? কাৰেণ্ট পাইছে? কাৰেণ্ট না, কারণ কাৰেণ্টটো পোৱা নাই, পাই নাই। কেৱল ঘৰটো পাইছে চৰকাৰৰ পৰা। এতিয়া কি লাগে চৰকাৰক? কি ক'ব আপুনি? আপোনাৰ যে 3 বছৰ গ'ল, তাৰ কাৰণে কিবা ক'ব বিচাৰে নেকি চৰকাৰক? তাৰমানে তেওঁ ইমান ক'ব নাজানে তো। আমি বেংগলী যুৱ চিন্তাই কৰি আছে ফেডাৰেশ্যনৰ তেখেতে। পৰা কৈছো যে তেওঁ আৰু তেওঁৰ ছোৱালী আৰু ইয়াৰো এজন ছোৱালী আছে, গতিকে 3জনী মহিলা মানুহ, ঘৰত কাম কৰা কোনো মানুহ নাই। চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰি দিব লাগে যাতে তেওঁলোকে ধুনীয়াকৈ চলি যাব পাৰে। কাৰণ তেওঁ আগতে পৰিশ্ৰম কৰিছিল, নিজে লেবাৰ কৰি নিজৰ ছোৱালীক পালিছিল, কিন্তু এতিয়া এনেকুৱা শক্তি নাই যে তেওঁ সেই ঘৰখন চলাব পাৰে। গতিকে চৰকাৰে মূল কথাটো হ'ল তেখেতৰ একো ভুল নাছিলে। তেখেতে নিজে ভুল নকৰাকৈ তেখেতক 3 বছৰ কাৰাৰুদ্ধ জীৱন এটা কৰি থৈ দিয়াটো কাৰো অধিকাৰ নাই। সেইটোৱে, সেইকাৰণে এনেকুৱা আমি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা এনেকুৱা দাবী কৰিছোঁ যে গভৰ্ণমেণ্টে যাতে তেওঁলোকৰ চলাৰ ৰাস্তাটো ধুনীয়াকৈ কৰি দিয়ে। ঠিক আছে, ধন্যবাদ। মই আহিম ভাস্কৰদেৱ কোঁৱৰ। সেইটোৱে প্ৰসংগ। আজিৰ তাৰিখত অসমত জ্বলন্ত ইছ্যু এটা, বিদেশী সমস্যাক লৈ অসমত ডাঙৰ সমস্যা বুলি গণ্য কৰা হয়। ডিমত নাই বিদেশী সমস্যাৰ সমাধান হওক, সকলোৱে বিচাৰোঁ। ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ মাজত বিভিন্ন দাবী আছে। সংবাদ মাধ্যমে দাবী কৰোঁ বিদেশী সমস্যাৰ সমাধান হওক, অসমে অতিৰিক্ত বিদেশীৰ বোজাটো নলয়, আৰু অসমত যি ধৰণৰ বিদেশীৰ বোজা আছে সেই বোজাৰ পৰা আঁতৰি যায়। কিন্তু তাৰ সমান্তৰালভাৱে স্বদেশী এগৰাকী বিদেশী হিচাপে 3টা বছৰ পাৰ কৰাৰ পিছত কি ধৰণৰ ন্যায় এতিয়া পাব পাৰে? মই আগতে কৈছোঁৱেই, এই আলোচনাটো আৰম্ভ হোৱাৰ আগতে, যে তেওঁক চৰকাৰৰ ফালৰ পৰা এটা তৎকালীনভাৱে এটা এছগ্ৰেচিয়া এটা কম্পেনচেশ্যন দিব লাগে, আৰু এই আৰ্থিক অলপ ধন পালে তেওঁলোকে হয়তো অকণমান চলিবৰ কাৰণে এটা সকাহ পাব। আৰু তাৰপিছত ভৱিষ্যতলৈ যেনেকুৱা আমাৰ চৰকাৰৰ কিছুমান স্কীম আছে য'ত তেওঁলোকক ঘৰ এটা দিব পাৰে, যিটো ঘৰ দিছে আগতে সেইটো উৱলি গ'ল, এতিয়া নতুন ঘৰ এটা বনাব পাৰে। যিবিলাক চৰকাৰী আঁচনি আছে সেইবিলাকৰ যদি সুবিধাবিলাক তেওঁ ঠিক ধৰণে পায়, তেওঁ আৰু অলপ যদি আৰ্থিক সাহায্য দিয়ে, এই পৰিয়ালটো উদ্ধাৰ পাব। একচুৱেলি অসমৰ ক্ষেত্ৰত সমস্যাটো কি হ'ল যে অসমৰ ক্ষেত্ৰত স্বদেশী বুলি আৰু বিদেশী বুলি ক'লে, আমাৰ অসম চুক্তিত আমি এনেকুৱা এটা তাৰিখ বান্ধি ল'লোঁ 1971ত, যে আপুনি যদি 71ত আপোনাৰ পিতৃ মাতৃ যদি অসমত আপুনি আপোনাৰ ফেমিলি লিংকেজটো দেখুৱাব পাৰে, বা আপুনি 1971ৰ আগত জন্ম হোৱা যদি দেখুৱাব পাৰে, তেতিয়াহ'লে আপুনি স্বদেশী। আৰু যদি আপুনি অন্য ৰাজ্যত, যিটো আমাৰ এই ক্ষেত্ৰত 71, আমি অসম চুক্তিত এটা আমি কিয় যে এইটো বান্ধি ল'লোঁ 71, আৰু যদি আপুনি 1948ৰ আগত যদি বেলেগ ৰাজ্যত হয়, তেতিয়া যদি আপুনি যদি তাৰ আগত যদি 1948ত আপোনাৰ মাক দেউতাক যদি আগত আছে তাৰ লগত লিংকেজ দেখুৱাব লাগিব, বা 1948ৰ পিছত যদি আপুনি জন্ম হোৱা কিবা প্ৰমাণ আছে তেতিয়াহ'লে দেখুৱালে আপুনি স্বদেশী। সেই গতিকে এই গোটেই বিষয়টো লৈ অলৰেডি এখন উচ্চতম ন্যায়ালয়ত এখন পিটিশ্যন SLP পেণ্ডিং আছে, যে অন্য ৰাজ্যত যি ধৰণে 1948টো বিদেশী স্বদেশী লৈ পেলাই এটা মানে বৰ্ডাৰ লাইন, আমাৰ অসমৰ ক্ষেত্ৰত কিয় বেলেগ হ'ব লাগে? অসমটো ভাৰতৰ কি অংগ নহয় নেকি? অসমৰ ক্ষেত্ৰত কিয় 71 কৰিলে? এটা সেইখন লৈ SLP এখন সুপ্ৰিম কোৰ্টত পেণ্ডিং হৈ আছে। আমাৰ অসমৰ ক্ষেত্ৰত প্ৰথম অসুবিধাটো কি হৈছে যে অসমত আজি ইমান দিনে মানুহে কৈ আছিল, বিভিন্ন ৰাজনৈতিক নেতাসকলে কৈ আছিল যে অসমত এজনো বিদেশী নাই বুলি কিছুমানে ক'ব বিচাৰে। কিন্তু আজি এই ট্ৰাইব্যুনেলবিলাক হোৱাৰ পিছত ইমান মানুহ বিদেশী হিচাপে চিনাক্তকৰণ কেনেকৈ হ'ল? আজি ধৰক, আজি মই কৈছোঁ যে আজি মধুবালা বা ছানাউল্লাহ কেছটো বা আৰু কিছুমান কেছ আছে, হয়তো এইবিলাক হয়তো নিৰ্দোষী মানুহ তেওঁলোকে সোমাইছে,
আজি তেওঁলোকে যিহেতু এইটো প্ৰমাণ হৈছে যে তেওঁলোক নিৰ্দোষী আছিল সেইটো তেওঁলোকক কম্পেনচেট কৰিব পাৰে কিন্তু যিসকল মানুহক আজি বিদেশী বুলি অসমত চিনাক্তকৰণ কৰা হৈছে চৰকাৰে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই দিবলৈ আজিলৈকে কি ব্যৱস্থা লৈছে আমি বিভিন্ন দলসংগঠনক কোৱা শুনিছোঁ যে আমি কৈ আছোঁ আমি কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা কৰি আছোঁ আজি যে ডিটেনশ্যন কেম্পত দিনক দিনে মানুহ বাঢ়ি গৈ আছে কাইলৈ যদি বাংলাদেশে কয় আমি এইবিলাক মানুহ ঘূৰাই নলওঁ বা পুছবেক কৰিলে আজি এনেকুৱাও আছে যে এখন গেটেদি সোমালে মানুহ ইখন গেটেদি সোমাই আহে এনেকুৱাও উদাহৰণ আছে অসমত যে মানুহ বিদেশী বুলি চিনাক্তকৰণ হৈ বাংলাদেশলৈ গৈ পেলাই এখন সমষ্টিৰ পৰা আকৌ MLA হৈও জিকে এনেকুৱাও দেখা হৈছে সেই গতিকে এই গোটেইবিলাক সমস্যাৰ কিন্তু মূল জগৰীয়া হ'ল আমাৰ যিবিলাক পলিটিচিয়ান বা ৰাজনীতিক যিবিলাক নেতা আছিল যিবিলাক ভোট বেংক কৰিবলৈ এইসকল মানুহক লৈ আনিলে অসমৰ ক্ষেত্ৰত কিন্তু এইটো এটা ভয়ানক পৰিস্থিতিলৈ গৈ আছে আজি কেইদিনমানৰ পিছত আপোনাৰ NRC আজি ফাইনেল লিষ্ট ওলাব তাত বহুত মানুহ হয়তো ভাৰতীয় নাগৰিক আছে যিবিলাক হয়তো বাদ পৰিছে এইবিলাক গোচৰ আকৌ নিষ্পত্তিৰ কাৰণে এই ট্ৰাইব্যুনেলবিলাকত যাব সেই গতিকে এই বস্তুটো মই ভাবোঁ ভয়াৱহতাটো কিন্তু এতিয়াৰ পৰা উপলব্ধি কৰিব লাগিব সমাধান কৰিব লাগিব এক ছেকেণ্ড এই গতিকে মই ভাবোঁ যে এনেকুৱা মানুহ যিসকল জেলত আছে আমি এটা স্পেচিয়েল কমিটি এটা গঠন কৰিব লাগে চৰকাৰৰ ফালৰ পৰা যিসকলে এইসকল মানুহক গৈ জেলত যদিও ট্ৰাইব্যুনেলে চিনাক্তকৰণ কৰিছে বিদেশী বুলি তেওঁলোকক গৈ পেলাই তেওঁলোকক সুধিব লাগে যে আপোনালোকৰ এতিয়া কিবা কি সুবিধা অসুবিধা বা কেনেকুৱা আছে আজি এজন মাৰ্ডাৰ কেছৰ অভিযুক্ত এজনে যদি কোনো উকিল ধৰিব নোৱাৰে জেলাৰে তেওঁ কেছটো আপোনাৰ উচ্চ ন্যায়ালয়ত ট্ৰেন্সফাৰ কৰি দিয়ে এপিলৰ কাৰণে ঠিক তেনেকৈ এনেকুৱাসকল মানুহৰো যাতে গোচৰবিলাক যিসকল জেজত আছে তেওঁলোকে উকিল ধৰিব নোৱাৰে বা আৰ্থিকভাৱে সবল নহ'লে তেওঁলোকৰ কেছবিলাক যাতে তৎকালীনভাৱে যে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ পঠিয়াব লাগে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়তো যিখন ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ ডিভিজন বেঞ্চ আছে তাতো এখন এমিকাছ কিউৰি এখন লিষ্ট থাকিব লাগে যিসকল উকিলে বিনা পাৰিশ্ৰমিক বা তেওঁলোকক যদি লিগেল এইড কমিটিৰ ফালৰ পৰা দিয়ে বিনা পাৰিশ্ৰমিক হিচাপে যাতে তেওঁলোকে এই গোচৰবিলাক নিষ্পত্তি কৰিবলৈ আগবাঢ়ি আহে তেনেকুৱা এখন উকিলৰ এখন আচলতে তালিকা গুৱাহাটী উচ্চ ন্যায়ালয়ত থকাটো উচিত ঠিক আছে মই আহিম পুনৰ আপোনালোকৰ ওচৰলৈকে সময় হ'ল অনেক সময় বাণিজ্যিক বিৰতি উপদেশ অনুষ্ঠানৰ শেষ অংশলৈ প্ৰশ্ন আছিল স্বদেশী মধুবালা মণ্ডল কিদৰে বিদেশী হ'ল অসমতে জন্মগ্ৰহণ কৰা আৰু তেখেতৰ যি পূৰ্বপুৰুষ অসমতে আছিল আৰু সেয়া অৱশেষত প্ৰমাণ হ'ল এতিয়া মুকলি আকাশৰ তলত কিন্তু তিনিটাকৈ বছৰ হেৰুৱালে মই অজয় আৰু ওচৰলৈকে যাব বিচাৰিছোঁ শেষৰটো মন্তব্যৰ বাবে আচলতে এই আমাৰ মধুবালা কেছটোৱে আচলতে নহয় ঠিক তেনেকুৱা বহুতো আছে আমাৰ এতিয়া NRCৰ কথাটো অলপ মই কৈ দিছোঁ আজি কিছুমান এনেকুৱা মানুহ আছে একেবাৰে শিক্ষাৰ অভাৱ একেবাৰে ভিতৰুৱা অঞ্চলৰ শিক্ষা কি তেওঁলোকে নাজানে 71 কি 61 কি 41 কি এইবিলাক একো বস্তু তেওঁলোকে নাজানে তেওঁলোকৰ হয়তো কোনোবাৰ ঘৰ জ্বলি গৈছে পানী তুটুৱাই লৈ গৈছে কিন্তু তেওঁলোকৰ আজি কি হ'ব এইটো আমাৰ চৰকাৰৰ ওচৰত প্ৰশ্ন তেওঁলোকৰ কি হ'ব তেওঁলোকে হয়তো সঠিক তথ্য দিব পৰা নাই তেওঁলোকে শিক্ষাৰ অভাৱ আৰু লগতে এনেকুৱা বহুত আমি অফিচাৰ লগ পাইছোঁ আজি ট্ৰিবিউনেল কোৰ্টত কেছ হৈ আছে সাৰ্টিফাই কপি লাগে বিচাৰিলে তেওঁলোকে নট এভেইলেবল লিখি দিছে আজি এক বছৰ পিছত তেনেকুৱা উদাহৰণ আছে আমাৰ বিজনেতে এক বছৰ পিছত এই সাৰ্টিফাই কপি আমি পাইছোঁ কিন্তু তেতিয়া ক'ৰ পৰা ওলালে তেনেকুৱা নট এভেইলেবল লিখা কাগজো মোৰ তাত আছে আৰু তেওঁলোকে সাৰ্টিফাই দিয়া সাৰ্টিফাই কপিও মোৰ লগত আছে ঠিক তেনেকৈ যদি কৰে স্বদেশী নিশ্চয় বিদেশী হ'বই এইখিনি চৰকাৰৰ গাফিলতি সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ আহ্বান কৰিছোঁ যে তেওঁলোকে এই কথাখিনি গুৰুত্ব দি তেওঁলোকৰ যি কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী সেইসকলক যাতে তেওঁলোকে মানে এটা তেনেকুৱা কাম কৰিবলৈ সঠিকভাৱে কাম কৰিবলৈ যাতে নিৰ্দেশ ঠিক আছে সঠিকভাৱে যাতে কাম কৰে সেয়াও গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু যে NRCৰ প্ৰক্ৰিয়াও চলি আছে মই নাথুৰাম বাৰৈ আপোনাৰ পৰা শেষৰটো মন্তব্য কি ক'ব মই গোটেই অসমবাসীৰ ওচৰত এইখিনি আবেদন কৰিব খোজোঁ যে 1950 চনৰ পৰা বিষ্ণুপুৰ অঞ্চলত 25খনমান গাঁও যি পাকিস্তানৰ পৰা আহি ইয়াতে বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া তাত বহি পেলাই তাত অসমীয়া মিডিয়াম স্কুল পাতি পেলাই অসমীয়া মিডিয়াম পঢ়ি আছে সেই মানুহখিনিয়ে গোটেই বেংগলী মানুহখিনিয়ে অসমীয়া হোৱাৰ কাৰণে আজিলৈকে চেষ্টা কৰি আছে দুখেৰে ক'ব লাগে যে বাকী গোটেই মানুহখিনিয়ে আমাক অসমীয়া বনোৱাৰ কাৰণে যিমানখিনি চেষ্টা কৰিব লাগিছিলে সিমানখিনি কৰা নাই মই আজি এই মিডিয়াৰ থ্ৰু দি এইখিনি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাকো সেই গোটেই থলুৱা অসমীয়া মানুহখিনিয়ে
আমাকো অসমীয়া হিচাপে একচেপ্ট কৰি লওক আৰু যিখিনি স্কুল কলেজ তাতে আছে সেই গোটেইখিনি অসমীয়া মিডিয়াম তাত কোনো এজন মানুহ বাংলা মিডিয়ামত নপঢ়ে গতিকে আমি তাৰ আমাৰ ভাষা সংস্কৃতি নাই ঠিক আছে সেই সম্পৰ্কে আমি পাতিম পৰৱৰ্তী সময়ত এইটো এটা সামাজিক অৰ্থনৈতিক ৰাজনৈতিক এটা বৃহৎ বিষয় কিন্তু আমি আচলতে আজিৰ প্ৰসংগটো এই ধৰণে লাষ্ট কথাটো এইটো ক'ব বিচাৰিছো ন্যায়সংগত বা সংবিধানে কি কয় যে বা আইনে কি তাত কয় যিমানখিনি আইনে যদি মানুহ তেখেত যদি বিদেশী নহয় তাৰ পিছত কিয় বিদেশী হিচাপে তেখেতক 3 বছৰ মই দিয়া সেই কথাটো সেয়া ক'ব আছিলে আজি আমাৰ যে প্ৰসংগ এতিয়া বহুত মানুহ তাতে বিদেশীৰ নামত স্বদেশী মানুহ এনেকুৱা আছে যে 3 ভাইৰ ভিতৰত এজন মানুহ ডিটেনশ্যন কেম্পত আছে গতিকে আমি উকিল নহ'লে আমি সাধাৰণ কথা বুজি পাওঁ যে এই মানুহজনৰ বিদেশী এই স্বদেশী গতিকে আমি দল সংগঠনবিলাকে তাত আমি ওলাই অনাৰ কাৰণে চেষ্টা কৰি আছোঁ গোটেই অসমবাসীৰ ওচৰত আমি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ যে সকলোৱে যাতে এই স্বদেশী মানুহখিনিৰ মূৰৰ পৰা যাতে বিদেশীৰ যিটো কলংকৰ দাগ আছে সেইটো মোচন কৰাৰ কাৰণে যাতে গোটেই অসমবাসীয়ে যাতে আমাৰ লগত অলপ সহযোগিতা আগবাঢ়ে এইখিনি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আচলতে এই বিশেষ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে এটা কথা স্পষ্ট আমি আইনৰ ওপৰত ভিত্তি কৰি কথাখিনি কৈ আছোঁ তথ্য প্ৰমাণ আচলতে তেখেত যে বিদেশী নহয় সেই কথা তথ্যই প্ৰমাণ কৰি দিছে তথ্যই প্ৰমাণ কৰিছে তথ্য প্ৰমাণ পোৱাৰ পিছত তেখেত বাহিৰলৈ আহিছে আজিৰ প্ৰসংগটো আমি তথ্য প্ৰমাণৰ ওপৰত আমি আলোচনা কৰি আছোঁ এগৰাকী আৰু মই পুনৰ কৈছোঁ যে আমি আচলতে সংবিধান বা আইনে যি দিছে সেই সম্পৰ্কে আমি মানি চলিছোঁ যিগৰাকী বিদেশী সেয়া বিদেশী হিচাপে চিনাক্ত হোৱাৰ পিছত আইনে যি ব্যৱস্থা গ্ৰহণ কৰে সেই ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন বা আলোচনাৰ প্ৰয়োজন থাকে সময় হৈ থাকিব ডাঙৰ বৃহৎ এটা টপিক এই সম্পৰ্কে আমি কথা পাতি যাব লাগিব পৰৱৰ্তী সময়ত কিন্তু এই মুহূৰ্তত কথাটো এইটোৱে যে কিন্তু কোনো ভাৰতীয় নাগৰিকক যদি ভুলবশতঃ আচলতে বিদেশী বুলি কৈ অযথা নিৰ্যাতন চলোৱা হয় শাস্তি প্ৰদান কৰা হয় সেয়া কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয় তেখেতৰ জীয়াই থকাৰ যি স্বাধীনতা সেই স্বাধীনতা দিব লাগে সম্পূৰ্ণ মৰ্যাদা সহকাৰে যদিহে তেখেত ভাৰতীয় নাগৰিক হয় ভুলবশতঃ যি ধৰণে বিদেশী হিচাপে 3টাকৈ বছৰ আজি মধুবালা মণ্ডলে কাৰাগাৰত কটাবলগীয়া আছে আচলতে কাৰাগাৰ বুলিয়ে উল্লেখ কৰা হৈছে যিহেতু কাৰাগাৰৰ ভিতৰতে সেয়া ডিটেনশ্যন কেম্প গতিকে এয়া যথেষ্ট আচলতে পুতৌজনক কথা এটা আৰু ইয়াৰ বাবে কিন্তু মধুবালা মণ্ডলৰ সেই 3টা বছৰ উভতি নাহে এই বয়সত আশা কৰিছে ক্ষতিপূৰণ যাতে তেখেতে অন্তত লাভ কৰে 3টা বছৰৰ বিনিময়ত সেই ক্ষতিপূৰণ নিখন্দেহে বহুত কম কিন্তু তথাপিও কিছু ক্ষতিপূৰণ লাভ কৰিলে তেখেতে হয়তো ভৱিষ্যতৰ দিনকেইটা কিছু সুখৰ হ'ব আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ লগে লগে আজি সবিয়াসৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ